আমি নিৰ্বাচন নিৰীক্ষণৰ আজিৰ এক বেলেগ অনুষ্ঠানত সমবেত হৈছোঁ। আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত আছে যুৱ ভোটাৰ আৰু জ্যেষ্ঠ ভোটাৰ মিক্স কৰি আমি আলোচনা কৰিব খুজিছোঁ। প্ৰথমে আমি চিনাকি হৈ লওঁ। মই নিজে প্ৰকাশ মহন্ত, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক। মোৰ লগত আছে বিশিষ্ট গল্পকাৰ, সাতসৰীৰ কাৰ্যবাহী সম্পাদক, জ্যেষ্ঠ ভোটাৰ অতনু ভট্টাচাৰ্য। নমস্কাৰ। তেওঁৰ কাষত আছে ৰাহুল বৰদলৈ, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম্পাদক আৰু ছ'চিয়েল মিডিয়াৰ লগত, সামাজিক মাধ্যমৰ লগত, সংবাদ মাধ্যমৰ লগত আৰু কমিউনিকেশ্যনৰ লগত খুব সহজভাৱে সক্ৰিয়ভাৱে জড়িত। মোৰ বাওঁফালে আছে হেণ্ডিকৰ জেনেৰেল ছেক্ৰেটাৰী, সন্দিকৈ মহাবিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী জুৰি মুদৈ। তাৰ কাষত আছে আন এগৰাকী অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু সম্প্ৰতি সামাজিক মাধ্যমৰ কাৰিকৰী দিশত যথেষ্ট অভিজ্ঞতা থকা এগৰাকী ব্যক্তি জয়দীপ দেৱ। তেওঁৰ কাষত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান সাধাৰণ সম্পাদক মনজিৎ ডেকা। আমি পোনে পোনে আজি আলোচনা কৰিব খুজিছোঁ যে নিৰ্বাচন আহিছে। নিৰ্বাচনৰ যদিও প্ৰাৰ্থী তালিকা সকলোৱে ঘোষণা কৰিব পৰা নাই, আজি সম্ভৱতঃ কংগ্ৰেছ দলে চূড়ান্ত কৰিব অসমৰ প্ৰাৰ্থী তালিকা ইণ্ডিয়া মহাজোঁটৰ। আৰু শাসক দল বিজেপিয়ে অসমৰ বাবে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। আপে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া এলায়েন্সৰ লগত আছিল, অসমত কিন্তু তেওঁলোকে পোনপটীয়াভাৱে 3টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে। এতিয়া আমি আলোচনা কৰিম যে এটা নিৰ্বাচন আহিলে আগতে আছিলে কি, নিৰ্বাচনটো জ্যেষ্ঠ ভোটাৰসকলে নিৰ্বাচনটোক আগুৱাই লৈ যায়। তাৰ প্ৰচাৰ, ভোটদানৰ ক্ষেত্ৰতো তেওঁলোকৰ এটা শক্তিশালী ভূমিকা থাকে। এতিয়া গৰিষ্ঠ সংখ্যক ভোটাৰ কম বয়সীয়া, কাৰণ এজ লেভেলটো আগতে 21 বছৰ আছিল, তাৰপিছত 18 বছৰলৈ অনা হ'ল। এতিয়া 18-19 বছৰীয়া ভোটাৰ, 20-ৰ পৰা 29 বছৰীয়া ভোটাৰ, 30-ৰ পৰা 39 বছৰীয়া ভোটাৰ, এইটো য়াং ভোটাৰৰ হেৰিত ইলেকশ্যন কমিশ্যনে ধৰে। এইখিনি ভোটাৰৰ ভিতৰত মুঠ ভোটাৰত 1,30,88,000তকৈও বেছি ভোটাৰ আছে। আৰু তাৰ পিছৰ ভোটাৰখিনি হ'ল 40-ৰ পৰা 49, 50-ৰ পৰা 59, 60-ৰ পৰা 69, 70-ৰ পৰা 79 আৰু 80-ৰ ওপৰৰ। এইখিনি ভোটাৰ মিলাই এওঁলোকৰ 5টা গ্ৰুপত ভাগ কৰা আছে। এই 5টা গ্ৰুপৰ ভোটৰ সংখ্যা হ'ল, প্ৰথম পৰ্যায়ৰ এইখিনিত হ'ল 1,30,00,000। নিশ্চিতভাৱেই সেইটো আগৰ হেৰিতকৈ কম। এইটোৱে নিৰ্বাচনটোক লৈ পেলাই আগতীয়াকৈ হেৰি কৰাটো, পূৰ্বানুমান কৰাটো কঠিন হৈ পৰিছে। কাৰণ য়াং ভোটাৰৰ মাজত বিভিন্ন ধৰণৰ ভোটাৰ আছে। যেনেকৈ ছিনিয়ৰ ভোটাৰৰ মাজতো আছে, কোনোবা ৰাইটিষ্ট, কোনোবা লেফটিষ্ট আছিল। আগতে ৰাইটিষ্ট লেফটিষ্টৰ মাজতেই গোটেইখিনি হৈছিল। এতিয়া তাৰ মাজত বেনিফিচিয়াৰী, তাৰ মাজত বেনিফিট বিচৰা মানুহ, নিডি পাৰ্চন, পুৱাৰ পাৰ্চন, মিডল ক্লাছ, ইণ্টেলেকচুৱেলছ, হাইলি কোৱালিফাইড, এই মানুহবিলাকৰ ছেকশ্যনবিলাক ভাগ হয়। কিন্তু য়াং ভোটাৰৰ মাজত খুব ৰেপিডলি মাইণ্ডছেটটো সলনি হৈছে। এটা সময়ত ডেকা তেজত সংগ্ৰামী এটা প্ৰৱণতা আছিল। বিভিন্ন বিষয়ত সেই ডেকা তেজে ছাত্ৰ সমাজে
অসমৰ মানুহক মেজৰ ইস্যুবিলাকৰ ক্ষেত্ৰত কেনে ভূমিকা ল'ব লাগে তাক ৰাজপথৰ আন্দোলনলৈ গৈ হ'লেও দিক নিৰ্দেশনা দিয়াৰ চেষ্টা কৰিছিল গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰচাৰ চলাইছিল এতিয়া আমি সেইবিলাকলৈ পৰ্যায়ক্ৰমে যাম কিন্তু মই প্ৰথমে ৰাহুল বৰদলৈৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ৰাহুল বৰদলৈ কটনৰ জেনেৰেল ছেক্ৰেটাৰী আছিল তাৰপিছত তেওঁ কমিউনিকেশ্যন জাৰ্নেলিজিম কৰিছিল তাৰপিছত এতিয়াও তেওঁ ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল ছায়েন্স দুয়োটা বিষয়ে সামৰি লোৱা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে আহি থকা নিৰ্বাচনটোৰ এই যিটো উকমুকনি এই উকমুকনিত কেইটামান বিষয় সন্মুখলৈ আহিছে এফালে আহিছে যে চৰকাৰ অসহিষ্ণু তেওঁলোকে গণতান্ত্ৰিক প্ৰমূল্যক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে আনটো আহিছে কাটো মাজত স্থবিৰ হৈ আছিল যে আইনখন বলবৎ কৰিবলৈ কেন্দ্ৰ বদ্ধপৰিকৰ হৈছে এইখনে সমাজক ক্ষতি কৰিব ইয়াৰ বিপৰীতে শাসক শক্তি আৰু বিৰোধী এটা এলায়েন্স যিটো হৈছিল তেওঁলোকে কিন্তু কাৰ বিৰুদ্ধেই হওক বা শাসক শক্তিৰ অপকৰ্মৰ বিৰুদ্ধেই হওক অসমৰ মানুহক সম্পূৰ্ণৰূপে সজাগ কৰি তুলিব পৰা নাই আপুনি ইয়াৰ কাৰণ কি বুলি ভাবে আমাৰ জেনেৰেশ্যনৰ কাৰণে এই যোৱা 2 বছৰ বা 3 বছৰৰ পিছত কাৰ প্ৰতি পাৰচেপশ্যন আমাৰ বেলেগ হৈছে মই 2019 বৰ্ষৰ কটনৰ সাধাৰণ সম্পাদক আছিলোঁ তেতিয়াই কা আন্দোলন আৰম্ভ হৈছিল যদি চিধাকৈ ক'বলৈ যাওঁ একেবাৰে প্ৰথম কাৰ আন্দোলনটো মোৰ কাৰ্যকালৰ সময়ত আৰম্ভ হৈছিলে আমি আৰম্ভ কৰিছিলোঁ আন্দোলন শেষলৈকে তাৰপিছত আইন হোৱালৈকে আমি গোটেইখিনি বা আজিৰ দিনলৈকে কাৰ যিটো ডেভেলপমেণ্ট আমি দেখি আছোঁ 2019 বৰ্ষৰ মইটোৱে আৰু আজিৰ মইটোৰ মাজত পাৰ্থক্য আছে মোৰ তেতিয়াৰ বিচাৰ বিবেচনা আৰু আজিৰ বিচাৰ বিবেচনাৰ মাজত পাৰ্থক্য আছে কাৰ বিৰোধী তেতিয়াও কৰিছিলোঁ আজিও কৰোঁ মোৰ দৰে মোৰ লগত যিমানখিনি মানুহে আন্দোলনত থিয় দিছিল মোৰ লগৰ সমবয়সীয়া মোতকৈ জ্যেষ্ঠ মোতকৈ অনুজ সকলোৰে মনত সেই কাৰ প্ৰতি কুৱেশ্যন মাৰ্কটো এতিয়াও ঘূৰি আছে কিন্তু আমি স্বতঃস্ফূৰ্তভাৱে যিটো সময়ত আন্দোলন কৰিছিলোঁ যেনেকৈ কৰিছিলোঁ আমি যেতিয়া দায়িত্বশীল সকললৈ আগুৱাই দিলোঁ আমাৰ প্ৰত্যেকৰে ষ্টুডেণ্টৰ এটা লিমিটেশ্যন থাকে আমি এটা পৰ্যায়লৈকে নিব পাৰোঁ তাতকৈ আৰু আমি আগলৈকে নিব নোৱাৰোঁ মই এতিয়াও দাবী কৰি কওঁ যে আমি য'লৈকে নিব পাৰোঁ 110% আমি তালৈকে লৈ গ'লোঁ তাৰপিছত আমি যিটো আশা কৰিছিলোঁ আমি আগবঢ়াই দিয়া সেই ফ'ৰ্চটোৱে বিশেষ গতি ল'ব নোৱাৰিলে তাৰ ধাৰা কমি আহিলে সেই কাৰ্যখিনিক যদি আমি এতিয়া মন কৰোঁ আমি কিন্তু বৰ আশাবাদী নহয় যে এতিয়া যে কা আন্দোলন হ'বলৈ লৈছে সেইসকল ব্যক্তিয়ে আকৌ কা আন্দোলনলৈ নামি আহিছে তেওঁলোকে আকৌ ভাল ফল এটা আমাক দেখুৱাব পাৰিব এইটো কথা মই এতিয়া কিয় মই আকৌ আনিছোঁ সন্মুখত ইলেকশ্যন আছে আপুনি কৈছে য়াং জেনেৰেশ্যনৰ ভোটাৰ চবতকৈ বেছি আমাৰ জেনেৰেশ্যনে আকৌ তেওঁলোকক কিন্তু নিজৰ নেতা হিচাপে বাছি তেওঁলোকৰ লগত থিয় নিদিয়ে মোক যদি আজি সোধে মোক ৰাহুল তুমি আন্দোলন আৰম্ভ কৰিছিলা তোমাৰ লগতে কেইজনমানৰ সৈতে আন্দোলন আৰম্ভ কৰিছিলা তুমি আকৌ আন্দোলনত যাবানে মই কৈছোঁ মই নাযাওঁ মই যিমানখিনিলৈকে দিব পাৰোঁ সিমানখিনিলৈকে দিলোঁ তাৰপিছত যদি তাৰ ফল পোৱা নাই তেতিয়াহ'লে আমি পৰিৱেশৰ প্ৰতি সামাজিক পলিটিকেল পৰিৱেশৰ প্ৰতি আমি তাৰ পৰিৱেশৰ ৰিজাল্টটোৰ প্ৰতি আমি দায়বদ্ধ হ'বই লাগিব যদিহে আমাতকৈ ওপৰৰ চামটোৱে আন্দোলনটোৰ ভাল এটা গতি দিব নোৱাৰে আগতে দিয়া নাছিল এবাৰো দিব নোৱাৰে সেই মিছা এটা প্ৰতিশ্ৰুতিত মিছা জোৰ এটাত আমি ষ্টুডেণ্টৰ লাইফটো ধ্বংস কৰিব নিদিওঁ ষ্টুডেণ্টৰ যিমানখিনি এইখিনিত কৰণীয় থাকে সেইখিনিত কৰণীয়ত বেছি গুৰুত্ব দিম এতিয়া যিহেতু আকৌ বিৰোধী ঐক্যমঞ্চই বা যিমানখিনি শাসকৰ বিপক্ষে থকা মানুহ আছে তেওঁলোকে কা আন্দোলনৰ প্ৰতি আকৌ আন্দোলনৰ জোৰ এটা আৰম্ভ কৰা দেখিছোঁ উদ্দেশ্য প্ৰণোদিত চিধাকৈ ক'ব পাৰোঁ সন্মুখত এটা ইলেকশ্যন আছে বা শাসকৰ বিৰুদ্ধে কিছুমান উলিয়াব লাগে এজেণ্ডা ইছ্যু উলিয়াব লাগে আমি যেনেকৈ কলেজৰ ইলেকশ্যনৰ এমাহৰ আগত কামবোৰ কৰিবলৈ আৰম্ভ কৰোঁ একেবাৰে খুহুতীয়াকৈ যদি কওঁ কলেজৰ ইলেকশ্যনৰ এমাহৰ আগত আমি অপজিশ্যনৰ কেণ্ডিডেটৰ একেবাৰে সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা কথা আৰু এইখিনি
অপজিশ্যন কেণ্ডিডেটৰ খুঁতবোৰ বিচাৰি বা কিবা নাথাকিলে আমি বেয়া কিবা এটা কৰোঁ, কিবা এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰি কাৰোবাৰ বেয়া ইমেজ এটা বনাবলৈ যত্ন কৰোঁ, সেইখিনিয়ে কৰিবলৈ গৈ আছে। কিন্তু তাৰ আচল উদ্দেশ্য এটা আছে বুলি মই নাভাবোঁ। আৰু যদিহে দেখোঁ যে কোনোবা এনেকুৱা ব্যক্তি আগবাঢ়ি আহিছে যোনে সঁচাকৈ আচল উদ্দেশ্য এটা লৈ আগবাঢ়ি আহিছে আৰু কাখন ৰখাব পাৰিব, মই কিন্তু আন্দোলনত জঁপিয়াই পৰিম। মই এটা নেক্সট জ্যেষ্ঠ ভোটাৰৰ পৰ্যায়লৈ যাব খুজিছোঁ। ইয়াং ভোটাৰৰ এটা হেৰি দেখিলোঁ আমি। ইয়াং হেৰিটোৰ ভিতৰৰে 3 নম্বৰত পৰা স্থানত থকা ভোটাৰ হ'ল ৰাহুল বৰদলৈ। 30 to 39 ইন বিটুইন। 30 হ'লনে? নাই হয়। তেনেহ'লে ছেকেণ্ড ধৰি ল'লোঁ 20 পৰা 29 কেটেগৰীৰ। আচ্ছা, এতিয়া আপোনাৰ গুৰিলৈ যাব খুজিছোঁ 40 to 49 এই কেটেগৰীলৈ। খুব বেছি ভোটাৰ কিন্তু তাত নাই। আপোনাৰ মতেৰে কি হৈছে আচলতে কথাটো? মানুহে এই বস্তুবিলাক ল'ব খোজা নাই, লোৱাৰ পৰিৱেশ নাই। তেওঁ যিটো কথা কৈছে, কা মুভমেণ্ট আহিছে, ইলেকশ্যন আহিছে, সামগ্ৰিকভাৱে ইলেকশ্যনৰ প্ৰসংগলৈ আমি বেলেগকৈ যাম। এতিয়া কাটো চলি আছে কাৰণে আমি তালৈ গৈছোঁ। প্ৰথমতে মই এটা কথা কোৱা উচিত যে মোক আপোনালোকৰ ৰাইজে যি ধৰণে মোক দেখে, মই এজন সাধাৰণ লেখক, কিন্তু ৰাজনৈতিক টিপ্পনী সাধাৰণতে মই নিদিওঁ। কোনো চেনেলত যেতিয়া আমাৰ প্ৰাইম টাইমত টক শ্ব'বিলাক হয়, সেইবিলাকতো মোক কেতিয়াও দেখা নাযায়। মই সেই বিষয়ে মতামত নিদিওঁ বা সেই ধৰণৰ কথা বতৰাত মই লিপ্ত নহওঁ। কিন্তু মোৰ দৰে এনে হাজাৰ হাজাৰ লাখ লাখ মানুহ আছে, নাগৰিক আছে বা ভোটাৰ আছে, যিসকলে তেওঁলোকৰ নিজৰ ভিতৰত, মনৰ ভিতৰত এটা ৰাজনৈতিক এটা চিন্তা চেতনা থাকে, কম বেছি পৰিমাণে থাকে। তেওঁলোকে প্ৰকাশ নকৰে বা প্ৰকাশ কৰিবলৈ সুযোগ নাপায়। মই সেই চামক প্ৰতিনিধিত্ব কৰোঁ। কিন্তু যিহেতু মই এজন লেখক আৰু প্ৰকাৰান্তৰে মই মাধ্যমৰ লগত জড়িত হৈ থাকোঁ, গতিকে কেতিয়াবা কেতিয়াবা মই আওপকীয়াকৈ সুযোগ পাওঁ। সাধাৰণতে মই সৃষ্টিশীল লেখা মেলাৰ জৰিয়তেই মোৰ বক্তব্যবিলাক প্ৰকাশ কৰোঁ। যি হওক, আজিৰ মঞ্চখন বেলেগ, মই অলপ ক'বলগীয়া হৈছে। আৰু এই সময়ত মই এতিয়া মোৰ মনলৈ অহা কথাটো হ'ল যে যিটো বস্তু এওঁলোকৰ প্ৰজন্মই পোৱা নাই, দেখা নাই, যোৱা 4টা দশকে আমি যি দেখি আহিছিলোঁ, সেই তাত বহুতকেইটা আন্দোলন পাৰ হৈ গৈছে। সেই আন্দোলনত আমি নিজেও প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলোঁ। যোৱা 4টা দশকৰ কথাই যদি কওঁ, 80 দশকৰ পৰা এতিয়ালৈকে অসমীয়া জাতিসত্তাক বাৰে বাৰে বিভ্ৰান্ত কৰা হৈছে, বিভিন্ন প্ৰবঞ্চনা কৰা হৈছে। আৰু সেইকাৰণে আমাৰ প্ৰজন্মৰ যিখিনি নাগৰিক, তেওঁলোক যদিহে কোনো বিশেষ কাৰণত পলিটিকেলি মটিভেটেড নহয়, অৰ্থাৎ মোৰ দৰেই যদি এজন সাধাৰণ মানুহ বা নিৰপেক্ষ, অৱশ্যে নিৰপেক্ষ শব্দটোৰো আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা আছে, বা বহুতেই নিজে নিৰপেক্ষ নহয় কাৰণে তেওঁলোকে এই বুলি ঘোষণা কৰি থাকে যে কোনো ব্যক্তিয়ে নিৰপেক্ষ হৈ থাকিব নোৱাৰে। অৰ্থাৎ তেওঁলোকে সকলোকেই কিবা এটা পক্ষত থকা বুলি জোৰকৈ সাব্যস্ত কৰিবলৈ বিচাৰে, কিন্তু নহয় কথাষাৰ। এনে বহু ব্যক্তি আছে যিসকল প্ৰকৃতাৰ্থত নিৰপেক্ষ। তেওঁলোকে চৰকাৰক কোনো ইছ্যুত সমালোচনা কৰিব খোজে আৰু কোনো ইছ্যুত চৰকাৰক সমৰ্থনো কৰে। কিন্তু যদি নিৰপেক্ষ নহয়, তেওঁলোকে সদায় সকলো কথাতে চৰকাৰক সমালোচনা কৰিব আৰু এই কথা সদায় প্ৰশংসা কৰিব, সেইটো হ'বই। গতিকে মই যোৱাবাৰো যেতিয়া মই কা আন্দোলনত যেতিয়া মই দেখি আছিলোঁ গোটেই ছবিখন, মোৰ দৰে সাধাৰণ বহু মানুহে এই কথাটো উপলব্ধি কৰিছিল যে সেই আন্দোলনটোতো এনেকুৱা নহয় যে সকলো ভাষাপ্ৰেমীয়ে লগ লাগি, অসমীয়া ভাষাটোক প্ৰবলভাৱে ভাল পোৱা মানুহে লগ লাগি পেলাই এই আন্দোলনটো চলাইছে। তাত নিশ্চয়কৈ এনে বহু ব্যক্তি আছিল যিসকলে, বহু ছাত্ৰ আছিল যিসকলে ভাষাটোক ভাল পায়, সঁচাকৈ, তাত কোনো সন্দেহ নাই। কিন্তু তেওঁলোকৰ মাজত বহু ব্যক্তি এনেকৈ সোমাই পৰিছিল মাজত, যিসকলৰ আন উদ্দেশ্য আছিল। আৰু এদিন যেতিয়া আমি সেই গুৱাহাটী ক্লাবৰ ঘূৰণীয়া সেই ঠাইডোখৰত সকলো শিল্পী লেখকে একেলগে এটা প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ, তাত মই বহিছিলোঁ। তাতে এটা টিভি চেনেলৰ সাক্ষাৎকাৰত মই এই কথাষাৰ তেতিয়াই কৈছিলোঁ যে আজি আমি ইয়াত যিমানখিনি মানুহ লগ লাগিছোঁ, আটাইৰে উদ্দেশ্য ভাষাপ্ৰেম নহয়।
সেই কথাষাৰ মই সিদিনা কৈছিলোঁ এতিয়াও এটা চেনেলত সেইটো ৰেকৰ্ড হৈ আছে যদিও মই ৰাজনৈতিকভাৱে টোকা টিপ্পনীবোৰ নিদিওঁ তথাপিও সেই কথাষাৰ ক'বলৈ সিদিনাখনত বাধ্য হৈছিলোঁ এছামে আহিছিল কেৱল চৰকাৰখনক বিৰোধিতা কৰিব লাগে কাৰণেই কৰিছিল ভাষাটোক যদি সঁচাকৈ ভাল পালেহেঁতেন তাৰ প্ৰতিফলন আমি বহুত বেলেগ বেলেগ ঠাইত দেখিলোহেঁতেন এখন অসমীয়া কিতাপ কিমান বিক্ৰী হ'ব এখন অসমীয়া আলোচনী মান বিশিষ্ট আলোচনী হওক কিমান বিক্ৰী হ'ব সেইবিলাকতে আমি গম পাই যাম যে ভাষাটো কিমান মানুহে প্ৰকৃততেই ভাল পায় ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলন ঘটিবই কোনোবাই ক'ব পাৰে যে নহয় আজিকালি কাকতৰ আলোচনীৰ মান একেবাৰে নষ্ট হৈ গৈছে সেইবোৰ অজুহাতো কোনোবাই দেখুৱাবই কিন্তু ক'ৰবাত কোনোবাইতো ভাল কাম কৰিছে কোনোবাইতো এখন ভাল কিতাপ লিখিছে সেই কিতাপবিলাকৰ চাৰ্কুলেশ্যন সেইবিলাকৰ বিক্ৰী কেনেকুৱা বা যদি বিক্ৰী হৈছে কি কিতাপ বিক্ৰী হৈছে কিয় বিক্ৰী হৈছে গতিকে ভাষা প্ৰেম এই কথাটো বহুতে সেইটোক এটা ৰাজনৈতিক এটা কৌশল হিচাপে ব্যৱহাৰ কৰিছে সেইকাৰণে মই কৈছোঁ যে বিৰোধিতা কৰাটো নিশ্চয় মই বিচাৰোঁ যে এইটো ভাষাৰ এটা প্ৰেম থাকিব লাগিব আৰু সেইকাৰণে চৰকাৰৰ কিছুমান কামক বাধা দিব লাগিব সমালোচনাও কৰিব লাগিব কিন্তু তাৰ আগতে নিজে সঁচাকৈ নিজৰ জাতিটোক আৰু ভাষাটো ভাল পায় নাপায় সেইটোৰ প্ৰমাণো দিব লাগিব প্ৰমাণ নিদিয়াকৈ দে আৰ নট টেষ্টেড য়েট তেওঁলোকক প্ৰমাণ কৰা হোৱা নাই তেওঁলোকে ভাল পাওঁ বুলি মুখেৰে কৈছে মুখেৰে ভাল পাওঁ বুলি ক'বলৈ বৰ সহজ কিন্তু বাস্তৱ ক্ষেত্ৰত ভাল পোৱাটো প্ৰমাণ কৰা বৰ টান আৰু সেইকাৰণেই আমাৰ জাতিটোৱে বাৰে বাৰে প্ৰবঞ্চিত হৈ আহিছে আৰু আমাৰ মাজৰ এছামে বাৰে বাৰে আন্দোলন কৰি তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভ কৰি আছে মই পুৰবীৰ ওচৰলৈ আহিছোঁ সন্দিকৈ কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদকেই নহয় ডিগ্ৰী ষ্টুডেণ্ট হিষ্ট্ৰী ষ্টুডেণ্ট আৰু বয়স 20ৰ ভিতৰত 20 আৰু 29ৰ ভিতৰত মানে 18 20 আৰু তিনিটা কেটেগৰী মই কৈছিলোঁ যে 1,30,00,000 ভোটাৰ আৰু 20ৰ পৰা 29ৰ ভিতৰত থকা ভোটৰ সংখ্যাই আটাইতকৈ বেছি তোমাৰ হেৰিটোতে যিটো 67,05,000 ভোটাৰ আছে 1,30,00,000 ভোটাৰৰ ভিতৰত 67,00,000 ভোটাৰ এইটো এজৰ যিটো এজে আহি থকা নিৰ্বাচনত এটা সবাতোকৈ শক্তিশালী ভূমিকা পালন কৰিব তোমাৰ দৃষ্টিত কা আন্দোলনটো আচলতে আন্দোলনৰ নামত আন্দোলন হৈছে নে কাটো বেয়া নে ভাল আৰু কা আহিলে বা নাহিলে অসমৰ সাংঘাতিক লাভ বা কিবা ক্ষতি হ'ব হয় মই যেতিয়া আপোনাৰ 2020ত মই স্কুলত আছিলোঁ তেতিয়াই কা দেখা পাইছিলোঁ আমাৰ সমগ্ৰ অসমতে ধৰি কেনে আপোনাৰ ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিয়া হৈছিলে গতিকে এতিয়া আকৌ কা আন্দোলন যিহেতু আৰম্ভ হৈছে মই এইটো নাভাবোঁ যে তেওঁৰ সেইটো পলিটিকেলৰ লগত এইটো কিবা এটা একদম ডাইৰেক্ট ৰিলেশ্যন আছে কা বিৰোধিতা যোনটো আমি কৈ আছোঁ সেইটো একদম কমপ্লিটলি ছেপাৰেট মানে আমাৰ এতিয়া যোনটো ইলেকশ্যন আহি আছে সেইটোও একদম কমপ্লিটলি ছেপাৰেট তেওঁৰ মানে এতিয়া কা বিৰোধিতাটো আমাৰ বন্ধ আছিলে আপোনাৰ ধৰি লওক আপোনাৰ মাজতে এটা লং গেপ পৰিছিলে বিকজ মানে ক'ভিড আহিছিলে আপোনাৰ মানুহৰ অৰ্থনীতি কিমানখিনি তল পৰি গৈছিলে আপোনালোকৰ গোটেই সমগ্ৰ ভাৰততে কেনেকুৱা ধৰণৰ মানে ছিটুৱেশ্যন হৈছিলে চবেই জানে গতিকে সেইটোৰ লগত পলিটিকেলৰ একো ৰিলেশ্যন নাই বুলি মই ভাবোঁ কাৰণ যেতিয়া মানে ইলেকশ্যন বুলিয়ে যে আমি কা বিৰোধিতা কৰি কিনে পলিটিকেল এইটো এটা বেয়া ভাৱকৈ দেখা মই সেইটো ৰাইট বুলি নাভাবোঁ বিকজ দুইটাৰে এটা বেলেগ বেলেগ পাৰ্চপেক্টিভ আছে আমাৰ দেশখন চলাই নিবলৈ আমাক এটা ষ্ট্ৰং ডেম'ক্ৰেটিক কাণ্ট্ৰি যিহেতু আমি চলাই নিবলৈ এটা ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিবই গতিকে কা বিৰোধিতা কৰাটো মই নিজৰ ফালেৰে যেতিয়া মই 2020 মই জ্বলোঁ আপোনাৰ তেতিয়া যেতিয়া এইটো কা বিৰোধিতা আৰম্ভ হৈছিলে তেতিয়া মানে কনচেপ্টটো কিছুমান মানুহৰ ক্লিয়াৰ নাছিলে আপোনাৰ বহুত মানুহক ধৰি আপোনাৰ কনচেপ্টটো বহুত মানুহৰ ক্লিয়াৰ নাছিলে কিছুমান মানুহে মানে কনচেপ্টটো নুবুজাকৈ আপোনাৰ প্ৰতিবাদত আহি গৈছিলে কিছুমান মানুহে ভাঙা চিঙা আপোনাৰ বহুতখিনি আমাৰ ক্ষতি হৈছিলে কিছুমান মানুহে কনচেপ্টটো বুজি নোপোৱাকৈ আপোনাৰ মানে কা বিৰোধিতা কৰিব ধৰে লাহে লাহে যেতিয়া মানুহৰ এই লং গেপটোতে ধৰক আপোনাৰ মানুহৰ এটা চিন্তাধাৰাটো অলপমান চেঞ্জ হৈছে মানুহে সেইখিনি বুজিব ট্ৰাই কৰিছে মানুহে বুজিছেও গতিকে আকৌ যেতিয়া মানুহবোৰ আহি কেনে আকৌ আপোনাৰ কা বিৰোধিতা কৰিব ধৰিছে তেওঁলোকে এটা বেলেগ পাৰ্চপেক্টিভেৰে সেই কা বিৰোধিতা কৰি কেনে এটা মানে চেঞ্জ আনিব খুজিছে আৰু
এতিয়া আপোনাক কৈছে যেনেকৈ মানে আমাৰ অসমত ইমান মানে মানুহ আছে আৰু চবৰ কাৰণে এটা বেলেগ আপোনাৰ কিছুমানে পজিটিভলি চাব কিছুমানে নেগেটিভলি চাব গতিকে মোৰ মতেদিতো মই নিউট্ৰেলত আছোঁ আপোনাৰ মই এতিয়াও মানে এটা পক্ষ ল'ব নোৱাৰা মানে আপুনি যদি ডাইৰেক্টলি এটা ষ্টেটমেণ্ট দি দিয়ে কিছুমান মানুহে আকৌ সেইটোকে লৈ আপোনাৰ প্ৰশংসাও কৰিব পাৰে আপোনাৰ নিন্দাও কৰিব পাৰে তো গতিকে সেইটোক লৈ মই মানে এতিয়া বৰ্তমান নিউট্ৰেল আছোঁ মানে নিৰ্বাচন সন্মুখত লৈ কা প্ৰসংগটোক সাংঘাতিকভাৱে কিবা হেৰি হোৱাটো তুমি আচলতে মানে ত্ৰুটিপূৰ্ণ হ'ব বুলি ভাবা নে হয় ছাৰ কাৰণ মানে দুইটাই একাকাৰ কৰি দিব নোৱাৰি হয় ছাৰ কাৰণ দুইটাই মানে বেলেগ বেলেগ আপোনাৰ পাৰ্চপেক্টিভ দুইটাৰে এজেণ্ডা বেলেগ দুইটাৰে মটিভ বেলেগ আপোনাৰ ইলেকশ্যন হয় আপোনাৰ কাটো এটা বেলেগ হয় আপোনাৰ কাটো যোনটো ইমপ্লিমেণ্ট কৰাটো সেইটোতো আপোনাৰ যদি নেক্সট গভৰ্ণমেণ্ট আহে তেওঁলোকে যদি ৰাইট বুলি ভাবে তেওঁলোকেও কৰিব মানে ইলেকশ্যনৰ মূল ইছ্যু কা হ'ব নোৱাৰে হয় যদি এনেকুৱা হৈছে কথাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈ আছে যে কা বলবৎ কৰিমেই সুপ্ৰিম কোৰ্টত এই বস্তুটো উঠিছিল PIL হৈছিল সুপ্ৰিম কোৰ্টৰ লাষ্ট যিটো ভাৰ্ডিক্ট আছিল সেইটোত কোৱা হৈছিলে যে যেতিয়ালৈকে কাৰ ৰুলছখিনি পাব্লিক কৰা নহয় মানে গেজেট নটিফিকেশ্যন নহয় তেতিয়ালৈকে আমি এই সন্দৰ্ভত হিয়াৰিং নলওঁ গভৰ্ণমেণ্টে মাজে মাজে কৈ আছে যে কা আমি বলবৎ কৰিমেই যিহেতু এখন আইন কিবা যদি চেঞ্জ বিচাৰিব লগা হয় তেনেহ'লে কোৰ্টত যাব লাগিব যেনেকৈ IMDT কোৰ্টত বাতিল হৈছিল আইন হোৱাৰ পিছত কিন্তু সেই বাতিল হ'বলৈকো বহু বছৰ গৈছিল কিন্তু IMDT বাতিল হ'ল এসময়ত কোৱা হৈছিল যে IMDTৰ কাৰণে বিদেশী খেদিব পৰা নাই IMDT বাতিল হোৱাৰ পিছতো কিন্তু এজনো বিদেশী নগ'ল এতিয়া কা সন্দৰ্ভত যিটো কোৰ্টৰ ভাৰ্ডিক্ট সেই ভাৰ্ডিক্ট মতে যদি ৰুলছখিনি পাব্লিক কৰা হয় মানে গেজেট নটিফিকেশ্যন দিয়া হয় সেইটো কা ঠিক বলবৎ বুলি ক'ব নোৱাৰি তেতিয়া সুপ্ৰিম কোৰ্টত তাৰ হিয়াৰিং হ'ব তে এতিয়া মানুহে কোনটো পথ লোৱা উচিত বুলি ভাবা তুমি যে নিৰ্বাচন সন্মুখত লৈ ৰাজনৈতিক দলবিলাকে কাটো কুজলাই তুলি মানুহক এটা বিভ্ৰান্তিত পেলোৱাটো উচিত বুলি ভাবা নে এইটো জুডিচিয়েৰীলি ফাইট দিয়াৰ কাৰণে অপেক্ষা কৰি নিৰ্বাচনটোক বেলেগ ইছ্যুৰে নিৰ্বাচনটো পৰিচালিত হোৱাটো বিচাৰে স্যাৰ প্ৰশ্নটোৰ বাবে ধন্যবাদ মোৰ ব্যক্তিগত অনুভৱ এইটো হ'ল যে কা সন্দৰ্ভত আপুনি যিখিনি প্ৰশ্ন সুধিলে বা উত্থাপন কৰিলে তাত বহুতকেইটা বেলেগ বেলেগ দৃষ্টিভংগীৰে বস্তুটো চাব পৰা যায় প্ৰথমটো হ'ল ছাৰ ব্যক্তিগতভাৱে মোৰ মতে আজিৰ দিনত কাৰ যিটো আন্দোলনটো সেইটো এক বিলাসিতা মোৰ বাবে ব্যক্তিগতভাৱে কাৰণ উদাহৰণস্বৰূপে যোৱাবাৰ যেতিয়া কাৰ আন্দোলনটো হৈছিল সেই আন্দোলনৰ 16 বছৰীয়া ল'ৰা এটা হাতীগাঁৱত গুলি খাই পৰি আছিল তেখেতৰ মৃত্যুও হৈছিল পৰৱৰ্তী সময়ত কিন্তু চৰকাৰে আজিলৈ সেই শিক্ষাৰ্থীজনক 16 বছৰীয়া ল'ৰাটোক শ্বহীদ ঘোষণা কৰিব নোৱাৰিলে মই ঘৰৰ একমাত্ৰ ল'ৰা মোৰ দেউতা নাই মই আৰু মা আছোঁ এটা সাধাৰণ চাকৰি কৰি আছোঁ আজি যদি মই ৰাজপথত গুলি খাই মৰিবলগীয়া হয় তেন্তে মোৰ বাবে আৰু মোৰ ঘৰখনৰ বাবে এইটো এনেকুৱা এটা বিলাসিতা হ'ব যিটো হয়তো ভৱিষ্যতলৈও আমি ইয়াৰে ক্ষতিপূৰণ সম্পূৰ্ণৰূপে পাবলৈ এনেকুৱা ধৰণৰ বিভিন্ন বস্তুৰ বাবে আজি প্ৰত্যেকজন নাগৰিকে মোৰ মতে এটা কুমজেলেকুৱাৰ দৰে স্থিতি ল'বলগীয়া হৈছে যিকোনো সময়তে চৰকাৰ বা শক্তিশালী ক্ষমতাত থকা ব্যক্তিসকলে আমাক ভৰিৰে মোহাৰি পেলাব পাৰে প্ৰথম দৃষ্টিভংগীটো ব্যক্তিগতভাৱে মোৰ সেইটো দ্বিতীয় দৃষ্টিভংগীটো হ'ল এখন আইন যেতিয়া মানুহৰ ওচৰলৈ চৰকাৰে আগুৱাই দিয়ে তাৰ পাছত আন্দোলন এটা একো কৰিব নোৱাৰে সেইটো সম্পূৰ্ণৰূপে ন্যায়িক পৰ্যায়ত আমি যাব লাগিব কিন্তু তাৰ লগতে আৰু এটা বস্তু আহি গ'ল যে গণতান্ত্ৰিক দেশ এখনত আন্দোলনৰ মূল্যবোধটো কিমান আছে কাৰণ আমি সাধাৰণ জনতা হয় আমি চৰকাৰৰ ওচৰলৈ বস্তুটো আগুৱাই নিবলৈ বা চৰকাৰৰ ওচৰত বস্তুটো উত্থাপন কৰিবলৈ আমাৰ ওচৰত এটাই শেষ অস্ত্ৰ আছে সেইটো হৈছে আন্দোলন নকৰিলে মানুহে চৰকাৰে বিভিন্ন বেলেগ উপায়েৰে বুজিব নোৱাৰে ছাৰ তাৰ লগতে আৰু এটা বস্তু আহিব যিজন 18 বছৰীয়া ডেকা বা 50-60 বছৰীয়া বৃদ্ধ আবাল বনিতা তেওঁলোকৰ জনমত আৰু চৰকাৰী নেতা এগৰাকীৰ জনমতৰ মাজত তফাতটো কিমান চৰকাৰী নেতা এজনে বা ছাত্ৰ সংগঠন এটাই কাৰ বিষয়ে যিমান সাৱলীলভাৱে বৰ্ণনা কৰিব পাৰিব হয়তো ৰিক্সা চালক এজনে নোৱাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ জনমতৰ কোনো মূল্য নাই তেওঁৰ ভোটটোৰ কোনো মূল্য নাই সেই বস্তুখিনিৰ প্ৰতি লক্ষ্য ৰাখিহে আমি আগুৱাই যাব লাগিব ছাৰ মই সেইটো বুলি ভাবোঁ তোমাৰ মতে যে এই নিৰ্বাচনৰ বতৰত যোৱা 2 বছৰ শুই থাকি
নিৰ্বাচনৰ বতৰত এই কাটোক কেনেকৈ তুলি ধৰিবৰ কাৰণে ৰাজনৈতিক দলবিলাকে যিটো সক্ৰিয়তা দেখুৱাইছে তাৰ বিপৰীতে এই যেনেকৈ আজি ইলেকশ্যনৰ বতৰত এতিয়া এই পঞ্চ শ্বহীদৰ স্মৰণ অনুষ্ঠান হৈছে মাজৰ 2 বছৰত স্মৰণ অনুষ্ঠান হোৱা নাছিল এই কথাটোত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি পেলাই তুমি ভাবা দেখি নে আচলতে এইটো আমাৰ কৰণীয় চৰকাৰলৈ আমি বাট চাইছিলোঁ আৰু ৰাইজে সদায় সেইটো মনত ৰাখিছে কা ধ্বংসকাৰী গতিকে ইয়াৰ বিৰুদ্ধে কৰিব লাগিব আচলতে মই কথাটো অলপ আগৰ পৰা ক'ব বিচাৰিছোঁ ক্ষমা কৰিব মাতটো অলপ ভাঙি আছে কা আন্দোলনটো আমাৰ বাবে সম্পূৰ্ণৰূপে এটা আৱেগিক বিষয় হয় কা আন্দোলন যেতিয়া 19 চনত আৰম্ভ হৈছিল তেতিয়া আমি বি বৰুৱা কলেজত ছাত্ৰ হিচাপে সোমাইছিলোঁ আন্দোলনটো আমি সন্মুখৰ পৰা নেতৃত্ব দিছিলোঁ যথেষ্ট কষ্ট কৰিলোঁ আমি কা আন্দোলনৰ সমৰ্থনত যেতিয়া চৰকাৰৰ পক্ষৰ পৰা ৰেলী ওলাইছিলে ৰেলীটো প্ৰথম ৰখোৱা মানুহ আমি আছিলোঁ বি বৰুৱা কলেজৰ সন্মুখত আমি যথেষ্ট কষ্ট কৰিলোঁ কিন্তু আমি যেতিয়া দেখিলোঁ যে আন্দোলনটো যেতিয়া খেলপথাৰত সোমাই দিয়া হ'ল নাচ গান কৰা হ'ল সকলোৱে নিজৰ ব্যক্তিগত স্বাৰ্থখিনি গুৰুত্ব দিলে তেতিয়া আমি আৱেগিকভাৱে ভাঙি পৰিলোঁ এই কা আন্দোলনৰ 11 ডিচেম্বৰত যেতিয়া ABCৰ পথত এই পুলিচৰ কোপকেইটা এতিয়াও মোৰ পিঠিত আছে গতিকে গোটেই বিষয়টো মোৰ বাবে যথেষ্ট আৱেগিক হয় কা আন্দোলনত 5জন আমি সতীৰ্থ হেৰালোঁ 5জন শ্বহীদ হ'ল আমি আপোনাক এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক বৰ্তমানৰ আমাৰ কিছুদিন আগতে 3 মাৰ্চৰ পৰা 9 মাৰ্চত বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত হৈ গ'ল বিশ্ববিদ্যালয় সপ্তাহৰ উন্মোচনী অনুষ্ঠান সদায় শ্বহীদ তৰ্পণ কৰা হয় আমি শ্বহীদ তৰ্পণ কৰিবলৈ কা আন্দোলনৰ পঞ্চ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পিতৃ মাতৃক মাতিছিলোঁ তেওঁলোকক যেতিয়া মই মাইকটোৰে তেওঁলোকৰ মন্তব্যটো আগবঢ়াব দিলোঁ তেওঁলোকৰ চকু পানী আছিল কিন্তু মই লক্ষ্য কৰিলোঁ তেওঁলোকৰ মনত থকা ভয়টো তেওঁক যেতিয়া মই আগবঢ়াই দিলোঁ মাইকটো তেওঁ এটা কথা কৈছিল মই নকওঁ দিয়া এই চৰকাৰখনে আমি 2জন মানুহ এতিয়া ঘৰত আছোঁ আমাকো মাৰি পেলাব গতিকে চৰকাৰখনৰ প্ৰতি তেওঁৰ কিমানটো ভয় আছে শোষণকাৰী চৰকাৰৰ শোষণকাৰী নীতিৰ প্ৰতি তেওঁলোকৰ কিমানটো ভয় আছে এতিয়া আমি দেখিছোঁ কিন্তু কা আন্দোলন যিহেতু আমাৰ বাবে আৱেগিক আছিল আৰু কা আন্দোলন আমি আমাৰ সুস্থ মগজুৰে কৰিছিলোঁ কেতিয়াও আৱেগিক হৈ কৰা নাই কিন্তু আন্দোলনটো আমাৰ বাবে আৱেগিক আছিল কিন্তু কেতিয়াও মানে আৱেগিক হয় জাতীয় আৱেগটোৱে আন্দোলনলৈ আমি পিছলি যোৱা নাছিলোঁ সুস্থ বিবেকেৰে কৰিছিলোঁ এতিয়াও কা আমি বিৰোধিতা কৰোঁ আপুনি যিটো নিৰ্বাচনৰ পাৰ্সপেক্টিভত কথাটো কৈছে নিশ্চয়কৈ এইটো সঁচা কথা নিৰ্বাচনৰ পাৰ্সপেক্টিভত কথাটো এতিয়া আকৌ অলপ গৰম হৈ পৰিছে কিন্তু আমি বিচাৰোঁ যিহেতু আমি আন্দোলনটোৰ পৰা উঠি আহিছোঁ 19 চনৰ পৰা আজিলৈকে 19 চনত আমি একো আইডেণ্টিটি নাছিল সাধাৰণ ছাত্ৰ হিচাপে কৰিছিলোঁ এতিয়া কিবা এটা আইডেণ্টিটি পাইছোঁ মুকলিকৈ ক'বলৈ সুবিধা পাইছোঁ তেতিয়া সম্ভৱ তেতিয়া মাইকটো নাপাইছিলোঁ তেতিয়া ক'ব বিচাৰিলেও কথাটো ক'ব নোৱাৰিছিলোঁ গতিকে মই এটা কথাই ক'ব বিচাৰিম কা আন্দোলনটো আমাৰ বাবে আৱেগিক আছিল কিন্তু আমি সুস্থ মগজুৰে কৰিছিলোঁ কা আমি এতিয়াও বিৰোধিতা কৰোঁ কিন্তু কাক লৈ ৰাজনীতি কৰাটো আমি নিবিচাৰোঁ মানে এইটোৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু অগপ দল যেতিয়া অসম চুক্তি ৰূপায়ণৰ বাবে অগপ দল গঠন হৈছিল ছাত্ৰ সন্থা সকলো সংগ্ৰামী সংগঠন একাকাৰ হৈ গৈছিল আৰু একাকাৰ হৈ যোৱাৰ ফলত চৰকাৰ আৰু সংগ্ৰামী সংগঠনৰ মাজৰ পাৰ্থক্য নোহোৱা হৈ গৈছিল নোহোৱাৰ পৰিণতি কিন্তু বিগত 40 বছৰত আছুৱে বা অন্যান্য সংগ্ৰামী সংগঠনে বাৰুকৈ ভোগ কৰিছে গতিকে সংগ্ৰাম যেনেকৈ এটা ছাত্ৰ সংগঠনৰ সংগ্ৰাম হওক যুৱ ছাত্ৰৰ সংগ্ৰাম হওক কৰ্মচাৰীৰ সংগ্ৰাম হওক কৃষকৰ সংগ্ৰাম কৃষকৰ হোৱা উচিত অন্যান্য সংগ্ৰামবিলাকত বেলেগক সামিল কৰি আমি যে কওঁ আজি বেনিফিচিয়াৰী স্কিমেৰে মানুহক পংগু কৰা হৈছে কিন্তু সংগ্ৰামৰ মাজেৰেওতো পথাৰৰ পৰা মানুহবিলাক মাতি অনা হয় মাতি আনি 10 বছৰ 12 বছৰ সংগ্ৰাম কৰি আছে তেওঁলোকে পথাৰ এৰি দিলে পাহৰি গ'ল পথাৰৰ কথা যে তেনেকৈও আমি পংগু কৰা হৈছে এই সন্দৰ্ভত তুমি কি ক'বা যে উঠি অহা চামটোৰ ল'ৰা হিচাপে নিশ্চয়কৈ আন্দোলন বহুতো আন্দোলন এতিয়াও চলি আছে আজিৰ পৰা 2 বছৰ আগত সৃষ্টি হোৱা আন্দোলন এটা বা 1 বছৰৰ আগৰ সৃষ্টি হোৱা আন্দোলন এতিয়াও চলি আছে কা আন্দোলনটো আমি বহল দৃষ্টিত ভাবিছিলোঁ দীঘলীয়া হ'ব বা আমি পাৰ্মানেণ্ট সমাধান এটা পাম কিন্তু এই গোটেই আন্দোলনটোৰ মাজত যেতিয়া খেলপথাৰত সোমাই দিয়া হ'ল তেতিয়া কিছু এনে মানুহ সোমাই পৰিল তাৰ ভিতৰত বিষবাস্পটো এনেকুৱাকৈ বিয়পাই দিলে মানুহৰ মনত লোভটো জন্মাই দিলে উঠি অহা বহুতখিনি ছাত্ৰ নেতা বা ৰাহুল দাহঁতৰ টাইমত যেতিয়া ৰণসংকাৰ আৰম্ভ হৈছিল আমি তাত প্ৰত্যক্ষভাৱে আছিলোঁ কিন্তু তাৰ মাজত কিছুমান এনেকুৱা ধৰণৰ মানুহ সোমাই পৰিল এনেকুৱা ধৰণে ব্যক্তিগত লোভ দিয়া হ'ল লাভালাভ দেখুওৱা হ'ল তাৰ পৰা মানুহবিলাক এনেকুৱা ধৰণে ফালৰি কাটি গ'ল তাৰ মাজত ন' ডাউট এতিয়াও বহুতখিনি মানুহ এতিয়াও একে স্থিতিত আছে এতিয়াও আমি লগ পাওঁ এতিয়াও যেতিয়া আলোচনা কৰোঁ যেতিয়া কথাখিনি পাতোঁ সেই একেখিনি কথাই ওলায় কিন্তু কেৱল 2 বা 3জন ছাত্ৰ বা নেতাই বা সাধাৰণ জনতাই বিচাৰিলে নহ'ব এটা
কমন পাৰ্চপেক্টিভ এটা সৃষ্টি হ'ব লাগিব গতিকে আমি দেখা পালোঁ গোটেই আন্দোলনটোত এনেকুৱা ধৰণৰ কিছুমান মানুহ সোমাই পৰিল তেওঁলোকে উঠি অহা ছাত্ৰ নেতাবিলাকক কিছুমান ব্যক্তিগত লাভালাভ দেখালে কিন্তু তেওঁলোকৰ একো ব্যক্তিগত লাভালাভ নহ'ল বৰং সেই মানুহখিনিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থটো সিদ্ধি কৰি পিনে এই আন্দোলনটোৰ পৰা সম্পূৰ্ণৰূপে ফালৰি কাটি গ'ল আৰু এটা এতিয়া বৰ্তমান সময়ৰ প্ৰেক্ষাপটত তেওঁলোকে এটা সুবিধাবাদী স্থিতিত গ্ৰহণ কৰি আছে জুবিন গাৰ্গে কেইদিনমানৰ আগতে এনাউন্স কৰিছে যে মই জীয়াই থকালৈকে কা বলবৎ কৰিবলৈ নিদিওঁ নৌকা মই ইয়াক বন্ধ কৰিম অখিল গগৈয়ে কৈছে যে মই যদি মোৰ জীৱনকালত মই জীয়াই থকা অৱস্থাত কা বলবৎ হ'ব নোৱাৰে দৰকাৰ হ'লে মই মৃত্যুবৰণ কৰিবলৈ সাজু আছোঁ এই কথা দুটা উচিত নে অনুচিত বা ইয়াৰ দ্বাৰা কাটোক বন্ধ কৰাটো সম্ভৱ জানো যোনেই ব্যক্তি নহওক কিছুমান বস্তু আৱেগিকভাৱে মন্তব্য আগবঢ়ালেও বস্তুটো সিদ্ধি হৈ নাযায় যিহেতু সংখ্যাৰ জোৰত চৰকাৰখনে বিলখন পাছ কৰি ল'লে গতিকে আমাৰ হাতত এতিয়া এটাই উপায় আছে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈছোঁ আৰু তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে বিশ্বাস আছে নিশ্চয়কৈ এই গোটেই ব্যৱস্থাটোৰ কিবা এটা সমাধান আমি পাম কিন্তু আৱেগিকভাৱে মন্তব্য এটা আগবঢ়ালে বস্তুটো সম্পূৰ্ণৰূপে সিদ্ধি হৈ যায় বুলি মই নাভাবোঁ তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে কা আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ মানুহে যেতিয়া চৰিত্ৰপণ কৰিছিল তেতিয়া তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে মাইকটো আগবঢ়াই দিওঁতে তেওঁলোকে চকুলুটুকি ক'ব লগা হৈছিল মই নকওঁ দিয়া আমি দুটা প্ৰাণী ঘৰত জীয়াই আছোঁ আমাকো মাৰি পেলাব এইটোৱে চৰকাৰৰ অসহিষ্ণুতা চৰকাৰৰ ফেচিষ্ট কেৰেক্টাৰ এটা ৰিফ্লেকশ্যন সেই সাধাৰণ হতভগীয়া পিতৃ মাতৃ দুগৰাকীৰ বক্তব্যৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি আপুনি ভাবেনে মই ভাবোঁ মই এইটো কথা মই আমাৰ যিটো সাধাৰণ যিটো পৰ্যবেক্ষণ বিভিন্ন ক্ষেত্ৰত অকল কা বুলি নহয় বিভিন্ন ক্ষেত্ৰত দেখোঁ যে হয় চৰকাৰে এনে বহু সিদ্ধান্ত ফেচিষ্ট মনোভাৱেৰে লোৱা আমি দেখি থাকোঁ দমন নীতি এটা আছে আৰু সেইটোৰে কণ্ঠ ৰুদ্ধ কৰিব খোজা এটা যিটো তেওঁলোকৰ যিটো মেচিনাৰী সেইটোৰ কাৰণে আজি আমাৰ পেনেলত থকা দুজনমান ছাত্ৰই আশংকা প্ৰকাশ কৰিছে সেইটোতো আৰু হয়েই গতিকে তেওঁলোকে যিটো আশংকা প্ৰকাশ কৰিছেই যে তেওঁলোকৰ প্ৰাণৰ সংশয় আছে তেওঁলোকক অভিভাৱকেও বাধা দিব বা সেই কথাটো চিন্তা কৰিব লগা হৈছে যে ঘৰখনৰ একমাত্ৰ সন্তান কেনেকৈ তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকক আন্দোলনটো অংশগ্ৰহণ কৰিবলৈ দিব এইবিলাক কথাও আহিছে আলোচনাত আহিছে গতিকে সেইটো হ'ব নালাগিছিল আজি এজন যুৱকে এটা গণতান্ত্ৰিক আন্দোলন কৰিব পৰা এটা পৰিৱেশ থাকিব লাগিছিল সেইটো একদম ঠিক কথা কিন্তু একে সময়তে এইটো মই লগে কৈছোঁ যে চৰকাৰৰ যিকোনো নীতিক সমালোচনা কৰিবলৈ যাওঁতে আন উদ্দেশ্যও থাকিব নালাগিব সেইকাৰণে এতিয়া এওঁলোকৰ প্ৰজন্মৰ বক্তব্য শুনি আপুনি ধৰিব পাৰিছে যে তেওঁলোকে বহু পৰিমাণে বিভ্ৰান্ত আৰু আমাৰ প্ৰজন্ম বিৰক্ত এই শব্দকেইটা আপোনালোকে ধৰিব পাৰিছে যে মই কিয় কৈছোঁ যে এই নতুন প্ৰজন্ম বিভ্ৰান্ত হৈছে কিয় কাৰণ তেওঁলোকৰ মনত এটা অধিকাৰ চেতনা আছিল এটা সমাজ চেতনা আছিল তেওঁলোকে কিবা এটা কৰিম বুলি ভাবিছিল তেওঁলোকৰ ছাত্ৰ জীৱনত ভাবিছিল যে ঠিক আছে আমি কিছুমান কথা আমাৰ আগৰ প্ৰজন্মই নকৰা কাম কিছুমান আমি কৰিব লাগিব এটা হয়তো পৰিৱৰ্তনৰ সপোন দেখিছিল কিন্তু একে সময়তে তেওঁলোকে দুটা ঘটনা দেখিলে এটা হ'ল এফালৰ পৰা এটা চৰকাৰী হেঁচা যাক আমি দমন নীতি বুলি কৈছোঁ সেইটোও দেখিলে যাক তেওঁলোকে শংকিত হ'ল আৰু আনফালে একে সময়তে তেওঁলোকে দেখিলে যে তেওঁলোকৰ মাজতেই এনে এচাম সুবিধাভোগী কিন্তু চৰকাৰ বিৰোধী মানুহ আছে যিসকলে সেই আন্দোলনবিলাকৰ পৰা লাহে লাহে তেওঁলোকে লাভবিলাক নিজৰ ব্যক্তিগত লাভবিলাক ল'বলৈ আৰম্ভ কৰিলে গতিকে তেওঁলোক বিভ্ৰান্ত হৈছে নহয় জানো কথাটো সেইটোৱেই আন এটা কথালৈ আমি যাব খুজিছোঁ যে এই চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন সময়ত বিৰোধী শক্তি বা সংগ্ৰামী শক্তিয়ে অভিযোগ উত্থাপন কৰি আহিছে যে বেনিফিচিয়াৰী সৃষ্টিৰে তেওঁলোকে ভোটৰ ৰাজনীতি কৰি গোটেই উঠি অহা প্ৰজন্মক পংগু কৰি পেলাব খুজিছে আন এটা ঘটনা হ'ল যে এই চৰকাৰৰ দিনত লাখ লাখ কোটি কোটি টকা ধাৰ লোৱা হৈছে এই গোটেই এটা জন্ম হোৱা শিশুৰ মূৰতে এতিয়া ধাৰৰ বোজা প্ৰকাণ্ড ধাৰৰ বোজা এই চৰকাৰখনে কাৰ্যত একো কৰা নাই গোটেই জাতিটোক অসমবাসীক পংগু কৰি পেলাইছে এইটো কিমান দূৰ সঁচা তোমাৰ মতে
এতিয়া আপোনাৰ মানে চৰকাৰে যিসমূহ স্কিম এতিয়া বৰ্তমান আপোনালোকে দেখিছে কিমান মানে নতুন নতুন স্কিম আহিছে আপোনাৰ অকল এটা এজ কেটেগৰীৰ কাৰণে নহয় বা এটা আপোনাৰ জেণ্ডাৰৰ কাৰণে নহয় আপোনাৰ সকলো আপোনাৰ যাতে আপোনাৰ সৰু এটা মানে আপুনি যদি ধৰিব পাৰে এতিয়া HSৰ এক্সাম্পলটো আপুনি এতিয়া HS ষ্টুডেণ্ট এটাই যেতিয়া আপোনাৰ এতিয়া স্কুটি আপোনাৰ যোনটো এটা স্কিম চলি আছে তাৰপিছত আপোনাৰ যেতিয়া বয়সস্থ মানুহবোৰে তেওঁলোকক আৰু মানে এনেকুৱা স্কিম মানে দিয়া হৈছে আপোনাৰ তেওঁলোকৰো সেইটো মানে বহুতখিনিয়ে তেওঁলোকৰ লাভো হৈছে কিন্তু আমি ছেইম সময়তে এইটো দেখা পাই আছোঁ যে সেইখিনি সময়তে আমাৰ মানে যোনটো গভৰ্ণমেণ্ট আছে তেওঁলোকে হয় বহুতখিনিয়ে লোন লৈছে কিন্তু এনেকুৱাও নহয় যে আমি একো ৰিজাল্ট দেখা পোৱা নাই আমি ৰিজাল্টটো দেখা পাইছোঁ এতিয়া আপোনাৰ ধৰিব পাৰিছে যে মানে বহুসংখ্যক মানুহে এতিয়া মানে যিখিনি মানে তেওঁলোকৰ ডেইলি ৰিকুৱাৰমেণ্টছ আপোনাৰ চাউলখিনিয়ে ধৰক আপোনাৰ মিঠাতেল দালি সেইখিনিকে ধৰক গতিকে তেওঁলোকে সেইখিনি বস্তু যদি বহুত কম মূল্যত বা আপুনি ধৰিব পাৰে ফ্ৰীতে যদি পাই আছে তেওঁলোকৰ কাৰণে সেইটোতো কিমান ডাঙৰ এটা সেইটো তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ কথা এইটো তেওঁলোকে যেতিয়া সেইখিনি বস্তু পায় তেওঁলোকৰ কাৰণে এটা আশাৰ নিচিনা হয় যে হয় আমি এই চৰকাৰখনৰ পৰা কিবা এটা পাইছোঁ কিন্তু ছেইম সময়তে আপুনি যেতিয়া ধৰিব পাৰিছে যে যোনবিলাক মানুহে বস্তুখিনি ডাঙৰ পাৰ্চপেক্টিভেৰে চাই আপোনাৰ গভৰ্ণমেণ্ট হ'লে এটা বহুত ডাঙৰ কিছুমান লোন লৈ পিনে আপোনাৰ মাজতে মানে কৈছিলে যে মানে বহুতখিনি লোন বাকী আছে এতিয়ালৈকে ঘূৰাই দিব পৰা নাই তথাপিও লোন লোৱা হৈছিলে কিছুমান আৰু বস্তু মানে কামখিনি কৰিবৰ কাৰণে কিন্তু এইটোৱে কথা যে মানে দুইটা ছাইডে আপুনি চাব গ'লে এটা ছাইডে আপোনাৰ ডেভেলপমেণ্টটো হৈ আছে কিন্তু এটা ছাইডে আপোনাৰ সেই নেগেটিভ ছাইডটো মানে থাকিবই কিন্তু এনেকুৱা নহয় যে ডেভেলপমেণ্ট পূৰা কমপ্লিটলি বন্ধ হৈ গৈছে আপোনাৰ ডেভেলপমেণ্ট চলিয়ে আছে গতিকে সেইটোৱে এটা মানে আপোনাৰ পজিটিভ হয় এটা মানে কইনৰ আপোনাৰ দুটা ছাইড যেনেকৈ থাকে এটা সেনেকুৱা কথাৰ এটা নেগেটিভ পজিটিভ ছাইড থাকিবই তেনেকুৱা ধৰণৰ মানে এতিয়া ডাঙৰ কথাটো হৈছে কি যে লোন লোৱাৰ এতিয়া মই যদি লোন ল'বলৈ যাওঁ বেংকলৈ তেনেহ'লে মই কিমান টকাৰ লোন পাব পৰাৰ যোগ্যতা মোৰ আছে সেইখিনি প্ৰথম পৰীক্ষা কৰিহে মোক লোন দিয়া হয় চৰকাৰে যদি উন্নয়নৰ নামত লোন লয় তেনেহ'লে সেই চৰকাৰখনৰ লোন ঘূৰাই দিয়াৰ সামৰ্থ্য কিমান আছে সেইটো পৰীক্ষা কৰিহে লোন দিব পাৰে আৰু যিখিনি বেনিফিচিয়েল যিখিনি স্কিম যেনেকৈ এওঁ ক'লে চাউল দৰিদ্ৰ পৰিয়াল এটাৰ কাৰণে চাউলখিনি যথেষ্ট চাউল দাইল তেল ভাতমুঠি আৰু সেইটোৰ কাৰণে ফুড ছিকিউৰিটি এক্ট কৰা হৈছিল ফুড ছিকিউৰিটি এক্ট কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত যাতে সকলোৱে বিনামূলীয়াকৈ দৰিদ্ৰ পৰিয়ালৰ লোকে চাউল পায় এইটো কংগ্ৰেছ চৰকাৰৰ দিনতে কৰা হৈছিল পৰিৱৰ্তন বিচৰাৰ সংগ্ৰামখনৰ পাছত মানে যিটো মই কৈছোঁ যে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন মুভমেণ্ট এটা মাছ চেঞ্জ এটা যেতিয়া বিচৰা হৈছিল তাৰ পিছত হোৱা আপৰ গভৰ্ণমেণ্ট দিল্লীৰ আপৰ গভৰ্ণমেণ্টেও ফ্ৰী এডুকেশ্যন এণ্ড ফ্ৰী ইলেক্ট্ৰিচিটি এই আঁচনি লৈছিল বিনামূলীয়া বিদ্যুৎ যোগান বিনামূলীয়া শিক্ষা বিনামূলীয়া স্বাস্থ্য অন্যান্য তেনেকুৱা আঁচনি লৈছিল আৰু এই আঁচনিবিলাক আচলতে কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই আগতে সৰু আছিল এতিয়া ডাঙৰ হৈছে এতিয়া বিভিন্ন পৰ্যায়ত সামৰি লৈছে কিন্তু আমি সমান্তৰালভাৱে এটা বস্তু লক্ষ্য কৰিছোঁ যে মাজৰ এটা পিৰিয়ডত অসমীয়া মানুহে খেতি কৰাটো সম্পূৰ্ণৰূপে এৰি দিছিল এতিয়া শিক্ষিত চামটোৰ মাজত খেতি কৰাৰ এটা প্ৰৱণতা গঢ় লৈছে এইটো চৰকাৰে দিছে বুলি মই নাভাবোঁ যে শিক্ষিত শ্ৰেণীটোৰ মাজত কেৱল চাকৰিমুখী নহৈ পৰি থকা মাটিখিনিক ব্যৱহাৰ কৰি উৎপাদনক্ষম হোৱা স্বনিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা এটা জাগিছে তাক উৎসাহিত কৰা অভিযান অপজিশ্যন পাৰ্টিবিলাক সংগ্ৰামী সংগঠনবিলাকে যদি ল'লেহেঁতেন এইটোৱে চৰকাৰক এই বেনিফিচিয়েল স্কিম ডিক্লেৰেশ্যনৰে পংগু কৰা বুলি অভিযোগ কৰাৰ বিপৰীতে আচলতে বেছি ফল দিলেহেঁতেন নেকি মানুহক সংগঠিত কৰাত মোৰ কিন্তু এনেকুৱা ধাৰণা হোৱা নাই যে নতুন প্ৰজন্মই আকৌ খেতিপথাৰলৈ হয়তো ক'ৰবাত স্পৰাডিক ইনচিডেণ্টছ হ'ব পাৰে মানে ঠায়ে ঠায়ে ক'ৰবাত হ'ব পাৰে কিন্তু এটা জাগৰণ হোৱা যেন মোৰ ধাৰণা জাগৰণ হ'বলৈ হ'লেতো কোনোবাই এটা ইনিচিয়েটিভ ল'ব লাগিব হয় চৰকাৰ হয় নহয় অপজিশ্যন নহয় গণতান্ত্ৰিক সংগঠনবিলাকে কিন্তু আমি দেখিছোঁ যে ইয়াত ড্ৰেগন ফ্ৰুটৰ খেতি হৈছে ইয়াত
চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোৱা মিলেট মিছনৰ অধীনত বহুতে মিলেটৰ খেতি কৰিছে বিশ্বনাথ চাৰিআলি জামুগুৰি কামৰূপ এইবিলাকত লৈছে আৰু এটা মই শেহতীয়া হেৰিত আপুনিও জানে যে কামৰূপ নলবাৰী বৰপেটা এইবিলাকত কিছুমান শাক পাচলিৰ খেতিকে ধৰি গোৱালপাৰা এইবিলাকত কিন্তু যথেষ্ট পৰিমাণে নতুন চামৰ লোক জড়িত হৈ গৈছে এতিয়া সিদিনা যিবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে তেওঁলোকক যিটো মিঠাই দিলে সেই মিঠাই 15 লাখ টকাৰ মিঠাই পেকেট যোগান ধৰিছে বংশৰৰ হাজো অঞ্চলৰ এগৰাকী মিঠাই দোকানীয়ে আপুনিও যদি আজি প্ৰণীতা বুলি হোটেল এখন নলবাৰীৰ ফালে যায় হৈছে দেখিব যে নতুন চামে কৰিছে তে বকু আপুনি তেজপুৰৰ জামুগুৰিৰ পৰা সিটো সাইডত যদি যায় তেতিয়া দেখিব বহুত ইউথে কৃষি পাম কৰিছে যে এই বস্তুবিলাক চৰকাৰে কিন্তু কৰি দিয়া নাই এইটোৰ এটা সুফল পোৱাৰ সময়তে মানে ইয়াক আৰু আগবঢ়াই লৈ যোৱাৰ সময়তে কিন্তু একেটা ঘটনা হৈছে যে ৰাস্তা বনাবলৈ পথাৰৰ মাটি এগ্ৰিকালচাৰ লেণ্ড কোনোবা ঠিকাদাৰে কাটি উঠাই আনিছে সেইটোও আছে এই গোটেইবিলাক বন কৰি মানুহবিলাকক খেতিত লগাই দিলে কোনোবা এজনক নেতা পাতাতকৈ পৰিৱৰ্তনটো বেছিকৈ আহিব বুলি আপুনি ভাবে নেকি যে জাগৰণটো বেছি সৃষ্টি হ'ব তেতিয়া এই চৰকাৰৰ অসহিষ্ণুতা বা জনবিৰোধী কাম কাজৰ বিৰুদ্ধে অধিক সংগঠিত প্ৰতিবাদ সাব্যস্ত হ'ব বাস্তৱ ছবিখন আমি যিদৰে দেখোঁ সেয়া হ'ল সাধাৰণ মানুহে তেওঁলোকে চৰকাৰৰ পৰা পোৱা সা সুবিধাখিনি যিখিনি চকুত পৰে সেইখিনিলৈ সন্তুষ্ট হৈ থাকে চকুত নপৰাকৈ কিছুমান ক্ষতি হৈ থাকিলেও সাধাৰণ মানুহে গম নাপায় আৰু তাৰ যদি কিবা লোকচান যদি বহু দূৰৰ ভৱিষ্যতত লোকচান হয় সেইটো কথা তেওঁলোকৰ বাবে সাধাৰণতে তেওঁলোকৰ মনত ক্ৰিয়া নকৰে তেওঁলোক সেই বিষয়ত বৰ বেছি শংকিত নহয় বা কনচাৰ্ণ নহয় সাধাৰণতে গতিকে সাধাৰণ মানুহে ওপৰতে দেখি থকা যিখিনি সা সুবিধা সেইখিনি দেখে আৰু তাৰ ওপৰত নিৰ্ণয় কৰে যেনে ধৰক আপুনি এই বেনিফিচিয়াৰীৰ কথাটো কৈ আছে সচেতন মানুহ হ'লে তেওঁলোকে দেখিলেহেঁতেন বা ক'লেহেঁতেন যে এই বেনিফিচিয়াৰী ছিষ্টেমটো এই পদ্ধতিটো আচলতে এটা জাতিৰ কাৰণে বৰ লাভজনক কথা নহয় ক্ষতিকাৰক কাৰণ জাতিটো শ্ৰম বিমুখ কৰি তোলে আৰু মানুহে যেতিয়া নিজে উপাৰ্জন নকৰাকৈ একো নকৰাকৈ এনে এটা বস্তু পাবলৈ লয় সেইটোৱে এটা জাতিক ধ্বংস কৰে এটা স্পষ্ট কথা কিন্তু হয়তো আমাৰ দুৰ্ভাগ্য যে আমি আমাৰ জাতিটোৱে সামগ্ৰিকভাৱে যদি আমি যিটো ছবি যিখন ওলাই আছে মই এটা জাতিৰ বিষয়ে মই নিজে কোৱাটো বৰ উচিত নহয় কিন্তু আমি যিখন ছবি দেখোঁ তাৰমানে আমি যদি গ্ৰহণ কৰিছোঁ নিৰ্দ্বিধাই মই যদি গ্ৰহণ কৰিছোঁ আৰু আমি যদি সেইটোকে আমি আমাৰ চৰকাৰক তেতিয়া আমি সমৰ্থন কৰিছোঁ তেনেহ'লে আমি এইটো তাৰমানে আমাৰ জাতিগত চৰিত্ৰটো প্ৰকাশ পাইছে তাৰমানে আমি একো নকৰাকৈ পোৱা ঘটনাটোক একো নকৰাকৈ উপাৰ্জন কৰা কথা যিটো মানে আনকি ইলেক্ট্ৰিচিটি পৰ্যন্ত বিদ্যুতৰ কথা কৈছে আপুনি সেইটো আমি বিনা পইচাত কিয় পাব লাগে বিনা পইচাত পোৱাৰ অৰ্থটো কি সেই পইচাটো আন ক'ৰবাত আন কোনোবা ফালে আমাৰ পৰাই উলিয়াব লাগিব গতিকে কথাবোৰ তেনেকুৱা নহয় আমি খৰচ কৰিব লাগিব কংগ্ৰেছেও এবাৰ কৈছে যে আমি বিনা পইচাত তেওঁলোকে চাউল দিছে আমি ইলেক্ট্ৰিচিটি দিম আমাক সেইটো শ্লোগান দিছে আমি চাউলৰ কাৰণে বিদ্যুতৰ কাৰণে পানীৰ কাৰণে য'ত জিলাকে সকলোতে আমি পইচা খৰচ কৰা উচিত আৰু সেই পইচাটো উপাৰ্জন কৰিবলৈ আমাক সক্ষম কৰি ৰখা উচিত বা আমি নিজে সক্ষম হোৱা উচিত কথা সেইটো এইকেইদিন মই এটা বেলেগ কথালৈ যাব খুজিছোঁ সেইটো হ'ল আদালতত দুটা বস্তু ওলমি আছে এটা হ'ল কাখনক প্ৰসংগ যিখন হয়তো অহা কেইদিনমানৰ ভিতৰত নটিফিকেশ্যন হ'ব আৰু তাৰপিছত সেইটো কোৰ্টত চেলেঞ্জ হ'ব আন এটা বিষয় ওপৰত কালি সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে ভাৰ্ডিক্ট দিছে সেইটো হ'ল তোমাৰ ইলেক্ট্ৰেল বণ্ডটো হ'ল যে ৰাজনৈতিক দল বিজেপিয়ে শাসক দল বিজেপিক কোনবিলাক কৰ্পৰেট গ্ৰুপে হিউজ কোৱান্টিটি টকা ইলেক্ট্ৰেল বণ্ড SBIক দিছে SBI সেই তথ্য ৰাজহুৱা কৰিব লাগে SBI কোৰ্টক সেইটো লৈ কোৰ্টত কেছো হৈছিল
SBI কোৰ্টে নটিচ দিছিল SBI জুনলৈকে এটা টাইম বিচাৰিছিল আৰু কালি এটা ভাৰ্ডিক্ট দি পেলাই কৈছে যে 13 মাৰ্চৰ ভিতৰত সম্ভৱ 13 মাৰ্চৰ ভিতৰত এইটো দিবই লাগিব এতিয়া যদি SBI এই তথ্য দিবলৈ হয় তেনেহ'লে বিজেপিৰ শাসনকালত শাসক দলটোৱে কিমান টকা অসম বা ভাৰতৰ দেশৰ সম্পদ আনৰ হাতত কৰ্পোৰেট গ্ৰুপৰ হাতত গোটাই দি কিমান বৃহৎ পুঁজি গোটাইছে তাৰ তথ্য সদৰি হ'ব আপুনি ভাবেনে যে কোৰ্টে সেই পৰ্যায়লৈকে যাব এই তথ্য সদৰি কৰিবলৈ বাধ্য কৰাই দিব পাৰিব ইলেকশ্যনৰ আগে আগে ৰাহুল সুপ্ৰিম কোৰ্টৰ আগত বাৰু মই কথা নকওঁ সুপ্ৰিম কোৰ্টে কিমান পাৰিব নোৱাৰিব বৰ্তমানৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছক দেখিতো মোৰ লাগে মোৰ পাৰিব তেওঁ উলিয়াব জুনলৈকে বিচাৰিছিলে তাৰ আগত ইলেকশ্যন হৈ যাব সেইকাৰণে জুনত SBI বিচাৰিছিলে যে জুনত আমি দিওঁ তাৰপিছত জুন যিকে হাৰে কোনো কথা নাই যি ওলাব আৰু ইম্পেক্টটো নপৰিব কিন্তু এফালেও এওঁ হেঁচা মাৰি ধৰিছে যে দিবই লাগিব বৰ ৰখাল কাহিনী এটা হৈ আছে তাত মই বিচাৰোঁ একদম মনৰ পৰা বিচাৰোঁ যে 13 তাৰিখে আচল সূত্ৰখিনি ওলাওক কোনে কাক কিমান দিছিলে বিহুৰ আগত যেনেকৈ আমি চান্দা তোলোঁ বিশ্ববিখ্যাত বিজেপিয়ে কিমান চান্দা তুলিলে আৰু বিহুৰ আগত আকৌ এটা কথা অসমীয়া সহজ সৰল মানুহখিনিৰ কাৰণে কথা কৈ আছোঁ বিহুৰ আগত আপোনালোকৰ ওচৰৰ মাৰোৱাৰী ব্যৱসায়ীজনৰ পৰা আপোনালোকৰ কাৰণে পইচা তোলে বিহু পাতিবলৈ লগে লগে আপোনাৰ বজাৰত দাম বাঢ়ে পিঁয়াজৰ কেজি বাঢ়িল চাউলৰ কেজি বাঢ়িল তেলৰ দাম বাঢ়িল আপুনি কিনিবলৈ গ'ল আল্টিমেটলি কি হৈছে চিধা চিধিকৈ যদি যাওঁ তাৰে 2-3 টকাকৈ প্ৰত্যেক বস্তুটো কিনোতে 2-3 টকাকৈ আপুনি সেই বিহু মঞ্চখনকে দিলে হৰ্তা কৰ্তা হ'ল এই মাৰোৱাৰীজন ঠিক তেনেকৈয়ে আমাৰ এতিয়া বিশ্ববিখ্যাত বিজেপি দলে যিমানখিনি চান্দাই তুলিছে এয়া আদানী আম্বানীৰ পৰাই তুলিব আৰু আদানী আম্বানী আপুনি যে জিঅ' ৰিচাৰ্জটো কৰিছে দামটো বাঢ়িলে মনত আছেনে চাউল যে কিনিবলৈ গ'ল 50 টকা কেজি হৈছে মনত আছেনে তেল যে কিনিবলৈ গ'ল এটা সময়ত আছিলে আমি 90 টকাত কিনিছিলোঁ মোৰ বয়সৰ কথা আৰু মই 90 টকাত কিনিছিলোঁ লিটাৰ 75 টকাত কিনিছিলোঁ এতিয়া তেল কিনিবলৈ যাওঁতে আমি আজি 2 মাহৰ আগৰ কথা 190 215 টকাও পাইছিলেগৈ এই পইচাখিনি কোনে দিছে গম পায় নে আপোনালোকে দি আছে কাৰণ তেল আপুনি খাব লাগিব লাইট জ্বলাব লাগিব মোবাইলত জিঅ'টো ৰিচাৰ্জ কৰিবই লাগিব নহয় জানো কাৰণ আকৌ ইউটিউবত মোদীৰে ভিডিঅ'কেইটা চাব লাগিব আপুনি পইচাখিনি আপোনালোকৰ পৰা গৈ আছে চিধাকৈ মন কৰিব সেইকাৰণে মই কৈছোঁ আদানী আম্বানীয়ে বা টাটা বিৰলাই যিমানেই পইচা দিয়ক পইচাখিনি আপোনালোকৰ পৰা গৈ আছে তাৰ হিচাপটো আহিব লাগে আৰু আপোনালোকে বিজেপি পাৰ্টিটোক যদি আপুনি কংগ্ৰেছৰ ছাপোৰ্টাৰ হয় বা অন্য কোনো ছাপোৰ্টাৰ হয় বিজেপি পাৰ্টিটোক আপুনি কেনেকৈ পইচা দি আছে তাৰ হিচাপটো আপোনালোকে ল'ব লাগে সুন্দৰ ব্যাখ্যা এটা দিছে যে এইটো 13 তাৰিখে হ'ব লাগে আৰু বৰ্তমানৰ যিজন চিফ জাষ্টিছ তেখেত অতি কঠোৰ কাৰণে তেওঁ আশা প্ৰকাশ কৰিছে যে এইটো বাধ্য কৰাব কিন্তু ইতিমধ্যে এটা ঘটনা হৈছে আমি সবেই জানো যে নিৰ্বাচন আয়োগৰ আয়ুক্তগৰাকীয়ে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰত্যাখ্যান কৰি দিব লগা হৈছে তাৰ মানে সেইটোৱে ইংগিত কৰে যে নিৰ্বাচনৰ প্ৰাকখনত তেওঁ পদত্যাগ কৰিব লগা হৈছে তাৰমানে কিছুমান চৰ্ত সম্ভৱতঃ নিৰ্বাচন আয়োগৰ আয়ুক্তজনে মানে ভাতুৱে পঢ়া দি পঢ়িবলৈ ৰাজি নহয় সেইজনে পদত্যাগ কৰি দিয়াৰ পিছত আকৌ এনেকুৱা ঘটনাও হ'ব পাৰে বোলে নহয় এবাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে পদত্যাগ কৰি দিলে তেনেকুৱা ঘটনাও অস্বাভাৱিক নহয় তথাপিও আমি বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ সবল স্থিতিত আমি নাভাবোঁ যে তেনেকুৱা এটা দুৰ্বল অৱস্থান লৈ তেওঁ পদত্যাগ কৰি দিব চৰকাৰক বাধ্য কৰিব বুলি মই ভাবোঁ এতিয়া আপোনালোকে কওক যে নিৰ্বাচনলৈ এমাহ আছে এই এমাহৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰত মূল খুঁটিৰ সংবাদ মাধ্যমৰ বিপৰীতে সমগ্ৰ ভাৰতবৰ্ষত ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰাৰ মানে সিদ্ধান্ত শাসক দলে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়া চেলবিলাক সবাতোকৈ এক্টিভ হৈ উঠিছে আৰু অকল ছ'চিয়েল মিডিয়াৰ মাধ্যমেই নহয় তাৰ বাহিৰে যিবিলাক প্ৰচাৰ মাধ্যম আছে এতিয়া মোদীয়ে মিটিং গাই যোৱাৰ পিছদিনাখনেই সমগ্ৰ গুৱাহাটীত মোদীৰ হৰ্ডিং হাতী চাফাৰী হৰ্ডিং মই দেখিছোঁ তেওঁলোকৰ এই যিটো টিম স্পিৰিট
সেই টিম স্পিৰিটটোৰ লগত ফেৰ মাৰিব পৰাকৈ কিন্তু বিৰোধী শক্তিয়ে ইয়াক ব্যৱহাৰ কৰিব পৰা নাই ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰিব পৰা নাই প্ৰচাৰ অভিযানত নামিব পৰা নাই তেওঁলোকৰ প্ৰাৰ্থী তালিকাখন চূড়ান্ত কৰিব পৰা নাই তেওঁলোকৰ এলায়েন্সত ভাঙন ইটোৰ পিছত সিকুটো হৈছে আপে এতিয়া 3জন প্ৰাৰ্থী দিছে সিদিনা আপৰ সভাপতিক মই সোধোতে ক'ব লগা হৈছে যে তেওঁলোকৰ 1.5 লাখ মেম্বাৰ আছে অথচ এজন এমপি জিকাবলৈ 7 লাখ মান ভোটাৰৰ প্ৰয়োজন হয় যে এতিয়া আহি থকা নিৰ্বাচনত কংগ্ৰেছ AIUDF অসম জাতীয় পৰিষদ এই সকলোৰে সন্মিলিত শক্তিয়ে AIUDFটোক বাদ দি অলপ ইণ্ডিয়া এলায়েন্সত নাই বিজেপিক অলপ হ'লেও এটা জোকাৰণি দিবলৈ সক্ষম হ'বনে পূৰ্বৰ যোৱা নিৰ্বাচনত বিজেপিয়ে যিমান % ভোট পাইছিল তাতকৈ কম ভোট পাব বুলি আপোনালোক আশাবাদী নে লগত ছ'চিয়েল মিডিয়াৰ প্ৰসংগটো চুই যাব স্যাৰ যেহেতু ছ'চিয়েল মিডিয়া বা প্ৰচাৰ মাধ্যমৰ প্ৰসংগটো আপুনি উত্থাপন কৰিছে নিউয়ৰ্ক ইউনিভাৰ্চিটিত এগৰাকী অধ্যাপক আছে তেওঁৰ নাম নিকোলাছ মিৰ্জয়েফ তেখেতে ইতিমধ্যে ভিজুৱেল কালচাৰৰ ওপৰত বিভিন্ন ধৰণৰ গ্ৰন্থ ৰচনা কৰিছিল তেখেতে এটা বস্তু কৈছিল যেতিয়া এখন দেশত বা এখন ৰাজ্যত জৰুৰীকালীন অৱস্থা এটা সৃষ্টি হয় চৰকাৰে পোনপ্ৰথমে যিখিনি বস্তু নিজৰ দখললৈ বা ক্ষমতালৈ আনে সেইটো হৈছে প্ৰচাৰ মাধ্যম সেইটো টিভি হ'ব পাৰে চিনেমা হ'ব পাৰে নাচ গান হ'ব পাৰে থিয়েটাৰ হ'ব পাৰে আৰু শেহতীয়াকৈ হয়তো তাৰ লগত নতুনকৈ আন এটা বস্তু সংযোজন হ'ব সেইটো হৈছে ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেট এইখিনি বস্তু চৰকাৰে নিজৰ দখললৈ পোনপ্ৰথমে অনাৰ কাৰণটোৱে হ'ল এই বস্তুখিনিৰ গ্ৰাহক বা কনজিউমাৰৰ সংখ্যা বহুত বেছি দেশত যিমানখিনি ভাৰতৰ তৃতীয় বিশ্বৰ দেশ এখনত যিমানখিনি শিক্ষিত লোক আছে যিমানখিনি হিতাধিকাৰী আছে বা যিমানখিনি কৰ্মঠ ব্যক্তি আছে সেই সকলোৰে অনুপাতৰ তুলনাত ইণ্টাৰনেটৰ কনজিউমাৰৰ অনুপাতটো বহুত বেছি আৰু বৰ্তমানৰ নিৰ্বাচনত প্ৰচাৰ মাধ্যম বা বৰ্তমান বুলি নহয় শেহতীয়াকৈ বা আগন্তুক সময়ত যিখিনি নিৰ্বাচন হ'ব সেইখিনিত প্ৰচাৰ মাধ্যম বা ইণ্টাৰনেটৰ যিটো ভূমিকা হ'ব সেইটো লাহে লাহে মুখ্য ভূমিকালৈ ৰূপান্তৰিত হোৱাটো দেখা গৈছে স্যাৰ ইয়াৰ কাৰণ বিভিন্ন হ'ব পাৰে যিটো আপুনি বিৰোধী বা শাসক দলৰ কথাটো সুধিলে যে শাসক দল বৰ্তমান ইণ্টাৰনেট বা প্ৰচাৰ মাধ্যমত কিছু পৰিমাণে শক্তিশালী হৈ আছে বিৰোধীয়ে শেহতীয়াকৈ সেই বস্তুটো অনুধাৱন কৰিবলৈ আৰম্ভ কৰিছে স্যাৰ ইয়াৰ আগতে ইণ্টাৰনেট বা প্ৰচাৰ মাধ্যমক যিকোনো ধৰণৰ ৰাজনৈতিক দলে প্ৰচাৰ মাধ্যম ৰূপে গ্ৰহণ কৰাৰ আগতে এটা বস্তু দেখা গৈছিল যে গোটেই দলটোৰ মূল শক্তিটো মানে নিৰ্ভৰ কৰে তাতে তৃণমূল পৰ্যায়ত কিমানখিনি ব্যক্তি আছে বা তৃণমূল পৰ্যায়ত দলটিয়ে কি পৰ্যায়লৈ গতি কৰিব পাৰিছে সেই তৃণমূল পৰ্যায়টো স্যাৰ আজিৰ দিনত ইণ্টাৰনেট বা প্ৰচাৰ মাধ্যম হৈ পৰিছে শেহতীয়াকৈ দেখা গৈছে যে ৰাহুল গান্ধী বা ইণ্ডিয়া এলায়েন্সে এই ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়া বস্তুটোত কিছু পৰিমাণে গুৰুত্ব আৰোপণ কৰিছে কিন্তু এই বস্তুটো বিজেপিয়ে 2014তেই শিকি গৈছিল যে ইণ্টাৰনেট বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি আগুৱাবলৈ পাৰিম বা অহা 10 বছৰত দেশত খোপনি পুতিব পাৰিম ইতিমধ্যে ইণ্ডিয়া এলায়েন্স বা বিৰোধী দলসমূহ 10 বছৰ পিছুৱাই আছে সেই 10 বছৰৰ গেপটো সম্পূৰ্ণ কৰিবলৈ এওঁলোকক অহা 3-4 বছৰৰ প্ৰয়োজন হ'ব বুলি মই ভাবোঁ স্যাৰ ইয়াতে আৰু এটা বস্তু আহিব সোঁপন্থী আৰু বাওঁপন্থী দলসমূহে কিদৰে নিৰ্বাচনী প্ৰচাৰ কৰে বাওঁপন্থী দলসমূহৰ ক্ষেত্ৰত দেখা যায় যে এটা বৌদ্ধিক অহংকাৰ বা দম্ভালি এটা দেখা যায় উদাহৰণস্বৰূপে নব্য উদাৰতাবাদ বুলি আপুনি যদি ৰিক্সা চালক এজনক সোধে তেখেতে ক'ব নোৱাৰিব কিন্তু তেখেতক যদি কয় যে আজি বিজেপি চৰকাৰে আপোনাৰ ৰিক্সাখনত এটা ইলেক্ট্ৰিক মটৰ বিনামূলীয়াভাৱে সংৰোপণ কৰিব বিচাৰিছে তেখেতে সেইটো বস্তু বুজি পাব তাৰ কাৰণটো হ'ল তেখেত সেইটো পৰিমাণে শিক্ষিত নহয় যে তেখেতে নব্য উদাৰতাবাদ কি বুজি পায় কিন্তু আমি সকলোৱে নব্য উদাৰতাবাদৰ পণ্য হৈ পৰিছোঁ সেই বস্তুখিনি বিৰোধী দল বা বিশেষকৈ বাওঁপন্থী দলসমূহে যেতিয়া ইণ্টাৰনেট বা আন প্ৰচাৰ মাধ্যমৰ জৰিয়তে সহজ ভাষাত বুজাব পাৰিব সিদিনাখনহে মই ভাবোঁ যে তৃণমূল পৰ্যায়ত বিৰোধী দলসমূহ সিমান পৰিমাণে শক্তিশালী হৈ উঠিব স্যাৰ তাৰ লগতে আৰু এটা বস্তু হ'ল যে এই বস্তুখিনি যেতিয়া বুজাবলৈ যাব সংবাদ মাধ্যমৰ ইয়াতে এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব লাগিব সংবাদ মাধ্যমৰ ইংৰাজীত যিটো মাছ কমিউনিকেশ্যন বুলি কোৱা হয় ইয়াৰ অৰ্থটো হ'ল যে মাছ অৰ্থাৎ জনতাৰ লগত তুমি কেনেকৈ কমিউনিকেট কৰিব বিচাৰিছা ইয়াৰ অৰ্থ এইটো নহয় যে তুমি কিমানখিনিলৈ জানা আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমক কোৱা হয় বিভিন্ন ধৰণৰ মানে যিখিনি প্ৰিণ্ট মিডিয়াত প্ৰথম স্তম্ভ হিচাপে বহুত শীৰ্ষ লিখকৰ কিছুমান লেখা প্ৰকাশ পায় প্ৰথম স্তম্ভকত সেই লেখাখিনি যদি সাধাৰণ মানুহে বুজি পোৱাকৈ লিখিব পৰা যায় হয়তো মানুহে আৰু সোনকালে বুজি উঠিব
সেই বস্তুখিনি মোৰ মতে যিমান সোনকালে হ'ব উদাহৰণস্বৰূপে ছাৰ আজি যদি আমি ফেচবুকলৈ চাওঁ ফেচবুকত অসমৰ 40% জনপ্ৰিয়তা কেৱল এজন মানুহৰ হাতত আছে হিমন্ত বিশ্ব শৰ্মা অসমৰ 40% মানুহে অকল হিমন্ত বিশ্ব শৰ্মা চাৰ্চ কৰে সেই বস্তুটো আমি কেনেকৈ কমাব পাৰোঁ সেই বস্তুটো আমি কেনেকৈ বঢ়াব পাৰোঁ নিশ্চয়কৈ তাৰ এটা উপায় হ'ব পাৰে যে যিকেইখন দলং বা উৰণ সেতু নিৰ্মাণ হ'ল সেইখিনি দেখুৱাতকৈ যদি আমি উদাহৰণস্বৰূপে গাঁৱৰ যিকেইটা ৰাস্তা বনোৱা হোৱাই নাই নিৰ্মাণ হোৱাই নাই আজি 24-25 বছৰ ধৰি সেই ৰাস্তাকেইটা দেখুৱাওক তাৰ ডাঙৰ কাৰণটো হ'ল ছাৰ আমি হৈছোঁ কনজিউমাৰ আমি ভাবোঁ যে আমি সেইটো বস্তুৱে ইণ্টাৰনেটত চাম যিটো বস্তু আমি চাবলৈ বিচাৰোঁ কিন্তু আমি এইটো বস্তু বুজি নাপাওঁ যে আমি সেইটো বস্তুহে চাইছোঁ যিটো আমাক দেখুওৱা হৈছে আমাৰ হাতত এতিয়াও সেই সম্পূৰ্ণ শক্তিটো দিয়া হোৱা নাই যে আমি কি চাব বিচাৰি আছোঁ আৰু কি চাইছোঁ সেই শক্তিটো সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যমেহে দিব পাৰিব বুলি মই ভাবোঁ ধন্যবাদ জয়দীপ দেৱে ভালেকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে এতিয়া মই তোমাক সুধিব খুজিছোঁ তুমি বুলিয়ে কৈছোঁ যে তেওঁ ক'লে যে 40% মানুহে ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাক চাৰ্চ কৰে প্ৰিণ্ট মিডিয়া বা আমাৰ বাকী মিডিয়াবিলাকততো সহজ সৰল লিখনিৰ সহজ সৰলভাৱে বুজাই দিয়াৰ সেই তেনেকুৱা লিখনি প্ৰকাশ কৰাৰ কোনো স্ক'পেই নাই প্ৰিণ্ট মিডিয়াত যিকেইজন লোক আছে আৰু যিকেইজনৰ লেখা পঢ়া মানুহে পঢ়ে সেই মানুহখিনি আকৌ ৰাজনৈতিক বিষয় লৈ পেলাই কনচাৰ্ণ নহয় তেওঁলোকে আন ছফ্ট বস্তু লিখে গতিকে মানুহৰ মাজত এটা পপুলাৰিটি আছে এতিয়া মোৰ প্ৰশ্নটো হ'ল তোমালৈ যে ছ'চিয়েল মিডিয়া পাৰ্টটোলৈ মই আৰু যাব খোজা নাই কিন্তু এই যে হিমন্ত বিশ্ব শৰ্মাক মানুহে চাৰ্জ কৰে তেওঁৰ কৰিজমাটো কি মানে কালিলৈ নিৰ্বাচনত যদি ষ্টাৰ বুলি ধৰা যায় তেনেহ'লে সেয়া হিমন্ত বিশ্ব শৰ্মা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ব লুৰিণজ্যোতি গগৈ হ'ব দেৱব্ৰত শইকীয়া হ'ব নে ভূপেন বৰা হ'ব নে আপৰ সভাপতিগৰাকী হ'ব তাৰ ওপৰতে নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰিব কাৰণ মানুহে আগ্ৰহটো কাৰ প্ৰতি দেখুৱাব বুলি তুমি ভাবা হয় সেইটো যদি আমি ব্যক্তিগতভাৱে চাওঁ 7-8জন ব্যক্তিৰ মাজত সেইটো নিজৰ প্ৰেজেণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু যদি আমি পাৰ্টিৰ ফালৰ পৰা চাওঁ হয় 2জন ব্যক্তি বা এজন ব্যক্তি বা 2জনতকৈ বেছি হ'ব নোৱাৰে গতিকে বস্তুটো নিজৰ প্ৰেজেণ্টেশ্যনৰ ওপৰত যথেষ্টখিনি ডিপেণ্ড কৰে আৰু নিজৰ টেক টিমটোৰ ওপৰত বা দলৰ তৃণমূল কাৰ্যকৰ্তাখিনিয়ে কিমানখিনি মানুহৰ মাজত বিয়পাই দিছে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো এনেকুৱা নহয় যে প্ৰত্যেকটো বস্তু প্ৰত্যেকজন মানুহৰ ওপৰত ৰিস্কটো নিজে নিজে যায় যথেষ্ট কথা জড়িত হৈ থাকে গোটেই ছিষ্টেমটোত গতিকে তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাখিনিৰ ওপৰতো যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে বস্তুখিনি অহা নিৰ্বাচনত আপুনি ভাবেনে যে আমাৰ 14খন আসন আছে 14খন আসনৰ ভিতৰতে 14খন আসনেই তাৰ 12খন আসন যদিও বিজেপিয়ে পোনপটীয়াভাৱে দিছে 11খন না 12খন 11খন আৰু 3খন 2খন এজিপি এখন UPPL যে এই আসনকেইখনৰ ভিতৰত বিৰোধী দল সোমাই এই আসনকেইখন কাঢ়ি আনিব পাৰিব বুলি পেলাই আপুনি ভাবেনে বা বাকী কেইটাৰতো এটা সমষ্টিত আছে হেৰি AIUDF আছে AIUDF নিব বুলি সেইটো ধাৰণা কৰা হৈছে আৰু এজিপিক আকৌ যিখন আসন দিলে এজিপিৰ কেণ্ডিডেটগৰাকীয়ে কান্দি কাটি ইয়াৰ বিৰুদ্ধে কৰিছে যে মই নেখেলোৱেই কাৰণ মই হাৰিমেই তাত এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তথাপিও আপুনি যোৱা নিৰ্বাচনতকৈ যদি এখন আসনো কমে তেনেহ'লে বুজা যাব যে ৰাইজৰ মাজত নতুনকৈ পৰিৱৰ্তনৰ এটা হেৰি আৰম্ভ হৈছে আপুনি কি ভাবে ৰাইজৰ মনৰ মাজত যিকোনো এখন চৰকাৰৰ দীৰ্ঘদিন যদি এখন চৰকাৰ চলি থাকে তেতিয়া বিভিন্ন কাৰণত এটা এণ্টি এষ্টাব্লিছমেণ্ট এটা ফেক্টৰে সাধাৰণ ৰাইজৰ মাজত কাম কৰে গতিকে এই চৰকাৰখন যিখন চৰকাৰে নিজকেতো জনপ্ৰিয় চৰকাৰ বুলি দাবী কৰে আৰু বিভিন্ন কাম কাজ তেওঁলোকে প্ৰমাণ কৰি থাকিব বিচাৰে কথা হ'ল এই চৰকাৰখনৰো ভালেমান কামৰ প্ৰতি ৰাইজৰ বহু অংশ বীতশ্ৰদ্ধ বিৰক্ত তথাপি সমস্যাটো হ'ল যে প্ৰতিনিধিত্ব কৰিব পৰাকৈ
চৰকাৰ এইখন চৰকাৰক প্ৰত্যাহ্বান জনাব পৰাকৈ যি ধৰণে আমি কিছুমান মুখ দেখা পাব লাগিছিল বিৰোধী পক্ষৰ তেনেধৰণৰ আমি মুখ দেখা নাপাওঁ সাধাৰণ মানুহে আৰু সেইকাৰণে মোৰ বিশ্বাস যে সামগ্ৰিকভাৱে শেষত চাগে সেই চিনেৰিখন বৰ বেছি সলনি নহ'ব একেই থাকিব যেন লাগিছে আপুনি যিটো ক'লে যে দীঘলীয়া দিন শাসনত থাকিলে এটা এণ্টি ইনকামবেঞ্চি হেৰিটো সবল হৈ আহে প্ৰতিষ্ঠান বিৰোধী ঢৌটো বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী 15 বছৰ কংগ্ৰেছ শাসন যেতিয়া আছিল তেতিয়াও মোটামুটি নামত মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল যদিও এওঁৱে গোটেই চৰকাৰ চলাইছিল সেই তেওঁৰ নেতৃত্বতে এতিয়া বিজেপি চৰকাৰ চলি আছে মানুহে এই 20 বছৰত তেওঁৰ বিৰুদ্ধেতো সাংঘাতিক খেৰি হৈছিল আমি যদি আপুনি নিজেও চাই যে এইবিলাক এনেকুৱা মানে সমাজ বিৰোধী কাম তেওঁ কৰিছে কিন্তু ৰাইজৰ মাজত সেই প্ৰতিষ্ঠান বিৰোধী ঢৌটো তেওঁক কেন্দ্ৰ কৰিহে উঠিব লাগিব আসলতে যে এওঁৰ সপক্ষে যে বিজেপিৰ সপক্ষে অসমত এতিয়াও যে মানে বিপক্ষে প্ৰতিষ্ঠান বিৰোধী ঢৌ সবল হোৱা নাই সেইটো অকল বিৰোধীৰ দুৰ্বলতাৰ বাবে হোৱা নাই নে মোদীৰ যিটো আকৰ্ষণ সেই আকৰ্ষণটোৱে হিমন্ত বিশ্ব শৰ্মাক এতিয়াও সবল কৰি ইয়াত ৰাখিছে মই ভাবোঁ দুয়োটাই আপুনি যি দুটা কথা কৈছে দুয়োটাই এই উত্তৰত আছে এটা হ'ল যে মোদীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মোদীৰ যিটো যাদুকৰী শক্তি সেইটো আছে ৰাজ্যিক পৰ্যায়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰো এক ধৰণৰ জনপ্ৰিয়তা যিটো তেওঁ অবজাৰ্ভ কৰিছে যে 40%ই তেওঁক ফ'ল' কৰে মই নাজানিছিলোঁ তেওঁৰ পৰা গম পালোঁ গতিকে জনপ্ৰিয়তাটো আছেই আপুনি মই ব্যক্তিগতভাৱে ভাল পাওঁ বেয়া পাওঁ সেইটোৰ ওপৰত একো ইয়াত নিৰ্ভৰ নকৰে কথাটো হ'ল তেওঁৰ জনপ্ৰিয়তা আছে সেই কথাটো স্বীকাৰ কৰিব লাগিব স্বীকাৰ কৰাৰ পাছত আমি হয়তো আলোচনা কৰিব পাৰোঁ যে তেওঁৰ এইখিনি কাম ভাল হোৱা নাই সেইটো আমি ক'ব পাৰোঁ কিন্তু কথাটো হ'ল যে তেওঁৰ ভাল নোহোৱা কথাটোৰ বিৰুদ্ধে যিটো আমাৰ জাগৰণ হ'ব লাগিছিল সেইটো জাগৰণটো হোৱাৰ পাছত এটা আমাক অৱলম্বন লাগিছিল যে আমি এনেকুৱা এজন নেতাক আমাক লাগিছিল যিজন নেতাৰ আমি আশ্ৰয় লৈ পেলাই সেই নেতাজনৰ জৰিয়তে আমি এখন প্ৰতিবাদ আমি কৰিব পৰা আমাক হেৰি লাগিছিল এটা প্ৰতিবাদী সত্তা লাগিছিল এটা শক্তিশালী লাগিছিল প্ৰতিবাদী সত্তা অৱশ্যে যোৱা কিছুদিনত যিখিনি মই দেখিছোঁ যিটো আগতে মই দেখা নাছিলোঁ সেইটো হ'ল যোৱা কিছুদিনত গৌৰৱ গগৈৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো আগতকৈ তেখেতৰ আগৰ ব্যক্তিত্বতকৈ বেলেগ সলনি হৈছে আৰু সেইটোৱে এতিয়া মানুহক প্ৰভাৱান্বিত কৰিবলৈ লৈছে মানুহে ক'ব লৈছে যে এইজন আমাৰ এজন ভাল নেতা হোৱাৰ যোগ্য গতিকে এটা বিকল্প হৈছে কিন্তু এতিয়াও মই নাভাবোঁ যে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যে নগাঁৱত 50-50 ক'ব লগা গতিকে সেইটো কথা হয় তেতিয়া আমি একেবাৰে শেষৰ কথা ক'ব খুজিছোঁ যে এই নিৰ্বাচনত সাংঘাতিক কিবা পৰিৱৰ্তন আহিব বুলি আমি আশা কৰা নাই এতিয়ালৈকে অহা কেইদিনত ইণ্ডিয়া এলায়েন্সে কি হেৰি দেখুৱাই সেইটো সময়ে ক'ব কিন্তু আমি কি আশা কৰিম যে পৰৱৰ্তী নিৰ্বাচনলৈ বিৰোধী শক্তি শাসক দলৰ অপকৰ্মৰ বিৰুদ্ধে জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে সবল হৈ উঠিব পৰাকৈ সংগঠিত হওক নে আসলতে এক নতুন শক্তি মানে পুৰণা বটলত নতুন মদ ঢালি দিয়াৰ নিচিনা হৈছে কংগ্ৰেছৰ বহু অপকৰ্মৰ ফল আমি আগতে ভুগি থৈছোঁ যে আমাৰ আহ্বানটো কি হ'ব পাৰে যে তেওঁলোকক আমি শক্তিশালী হ'বলৈ আহ্বান জনাম নে আচলতে নতুন চেপত আজি লুৰিণজ্যোতি গগৈৰ নামটো কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত যেতিয়া প্ৰকাশ পাইছে মোৰ বুকু সোমাই গৈছে তাৰমানে কি ক'ব আপুনি বিৰোধীক চিধাকৈ এটা কথা আপোনালোকে মই অলপমান টেকনিকেল লেংগুৱেজ অলপমান ইউজ কৰিব খুজিছোঁ আপোনালোকে অলপ কম্পিটিটিভ হ'ব লাগিব আপোনালোকে অলৰেডি বিজেপিয়ে 2014 পৰাই টোটেল কৰ্পৰেট কালচাৰ এটাৰে নিজৰ পাৰ্টি চলাবলৈ আৰম্ভ কৰিছে প্ৰপাৰ ডেটা লৈ কাম কৰে ষ্টেটিষ্টিক্স লৈ কাম কৰে প্ৰপাৰ ৰিচাৰ্চ লৈ কাম কৰে যেনেকৈ আমি যিকোনো বিজনেছ এটা কৰোঁতে R&D বুলি কওঁ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মানুহ লগাই থৈছে এজেঞ্চি লগাই থৈছে কনচালটেঞ্চি লগাই থৈছে য'ত কোনটো জেগালৈ কি পিন্ধি গ'লে মানুহে প্ৰভাৱিত হ'ব ক'ত কি লেংগুৱেজত কথা ক'লে প্ৰভাৱিত হ'ব ক'ত নাচিলে প্ৰভাৱিত হ'ব ক'ত আমি দুখেৰে কথা ক'লে প্ৰভাৱিত হ'ব সিমানলৈকে ৰিচাৰ্চ থাকে বিৰোধীয়েও সেই টেকনিকখিনি বুজিব লাগিব কম্পিটিটিভ শব্দটো মই আৰম্ভণিতে এইকাৰণে কৈছোঁ তেওঁলোকে যি ছেক্টৰত কম্পিট কৰি আগবাঢ়ি গৈ আছে
সেই ছেক্টৰত তেওঁলোকে কম্পিট কৰিব লাগিব যদি তেওঁলোকে ভাল স্পীচত কম্পিট কৰিছে এটা জেগাত তেতিয়াহ'লে তাত এনেকুৱা ভাল স্পীচৰ মানুহ এজন পঠাব লাগিব যদি কোনোবাত একেবাৰে গ্ৰাউণ্ড লেভেলৰ মানুহখিনিকো দুখীয়া মানুহখিনিকো টাচ কৰিবলৈ সক্ষম হৈছে কি এলিমেণ্টৰ কাৰণে দুখীয়া মানুহখিনি টাচ হৈছে বিজেপিৰ লগত সেই জেগাৰ কংগ্ৰেছৰ বা অন্য বিৰোধীয়ে সেইখিনি এলিমেণ্টৰ লগত কাম কৰিব লাগিব যে এইকেইটা কাৰণত টাচ হৈছে আমি ইয়াত আৰু এক্সেল কৰিব লাগিব একেবাৰে কম্পিটিটিভ হৈ আছে মই কৈছোঁ আৰু টোটেলি এটা আৰু আপুনি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছিলে তেখেত নিজে এটা অন্য ইনষ্টিটিউশ্যন তেখেত আইদাৰ বিজেপিত থাকক কংগ্ৰেছত থাকক তেখেতৰ বেলেগ কথা তেখেতে নিজৰ মতে পৰিৱেশ সৃষ্টি কৰি লয় তেখেত এনেকুৱা এজন মানুহ যোনে ক্ৰাইচিছক অপৰচুনিটিলৈ কনভাৰ্ট কৰিব জানে যিকোনো এটা ক্ৰাইচিছ হৈছে তেওঁ সেইটো নিজৰ কাৰণে সুযোগ হিচাপে ব্যৱহাৰ কৰি পেলাব সেইকাৰণে মই তেওঁক এটা ইনষ্টিটিউশ্যন বুলি কৈছোঁ তেওঁ এনেকুৱা এটা ইনষ্টিটিউশ্যন যেতিয়া এতিয়া বিজেপি এটা সময়ত কোনো নাম নিচান নাছিল আমি সৰু অৱস্থাৰ কথা বিজেপি আহিলে তেওঁ কনভাৰ্ট কৰিলে তেওঁ এতিয়া বিজেপিটো যেনেকৈ লৈ গৈ আছে আগৰ মানুহখিনিয়ে দি বিজেপি চলাই আছে ইনষ্টিটিউশ্যনৰ কোনো প্ৰভাৱ নাই ইয়াত বা RSSৰ বিশেষ এটা প্ৰভাৱ ইয়াত পৰিব নিদিয়ে তেওঁ ইভেন জাতীয়তাবাদো অলপমান সোমোৱাই থৈ দিয়ে মনে মনে তেওঁ এক্সপ্ৰেছ কৰে কিন্তু তেখেতৰ কিছুমান কথা আমাৰ ইউথ জেনেৰেশ্যনে বহুত বেয়া পায় সব বস্তুৰ এটা যেনেকৈ লিমিট থাকে বুলি মই আগতেও কৈছিলোঁ তেখেতৰো শাসনৰ এটা লিমিট থাকিব লাগে ডিক্টেটৰশ্বিপ টাৰ্মটো আমি সৰুতে শুনিবলৈ পাইছিলোঁ এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ এতিয়া অলপমান হাফ ডিক্টেটৰশ্বিপ চলি আছে বুলি ক'ব পাৰোঁ এজন ডিক্টেটৰে এইটো কথা ভাবে যে মই যি কৰি আছোঁ শুদ্ধ কৰি আছোঁ ক'ব গ'লে মোৰ চৰিত্ৰটো অলপ এনেকুৱা মই যদি কাম এটা হাতত লওঁ মই বেলেগ কাকো চুবলৈ নিদিওঁ কাৰণ মই ভাবোঁ যে এই কামটো মই যেনেকৈ কৰিছোঁ মোতকৈ ভালকৈ কোনো কৰিব নোৱাৰে কিন্তু তাতে যদি দুই এজনে বিৰোধিতা কৰি মোৰ সন্মুখত কয় যে ইয়াৰ কাৰণে মোৰ এইটো হাৰ্ম হৈছে পিছলৈ মই ভাবিবলৈ ল'লোঁ যে মই ছেটিছফাই পাই আছোঁ যে মই কামটো ভালকৈ কৰি আছোঁ মোৰ মতে মোতকৈ ভাল কোনো কৰিব নোৱাৰে মোৰ ইণ্টেনশ্যনটো ৱাইজ যে মই 10জনৰ ভালৰ কাৰণেহে কৰি আছোঁ মইতো কাৰো কাৰণে বেয়া কাৰণে কৰা নাই তাৰে যদি দুজনে আহি কাইলৈ কমপ্লেইন কৰে যে এইটো কাৰণে মোৰ হাৰ্ম হৈ আছে মই কিন্তু ভাবিব লাগিব কিন্তু বৰ্তমানৰ চৰকাৰখন প্লাছ হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱ চৰিত্ৰত মই সেই অৱস্থাটো দেখা নাই যে তেওঁ অন্য যিজনে দুখ পাইছে লাগিলে 1% দুখ পাওক তেওঁৰ সেই স্থিতিটো বুজ লওক প্লাছ তেখেতে মাৰ্কেটত থাকিব জানে মাৰ্কেটত তেখেতে ৰিলিভেণ্ট হৈ থাকিব জানে সেই মাৰ্কেটত কোনটো শব্দৰে কেনেকৈ ৰিলিভেণ্ট হৈ থাকিব লাগিব কোনটো টপিকত তেওঁ মাত মাতিলে বেছিকৈ মিডিয়াত আহিব লাগিব মিডিয়াক কেনেকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব সেই গোটেইখিনি টেকনিক তেওঁ জানে দুদিনৰ আগতে সেই এক্সিডেণ্টৰ কথাটো এতিয়া ছ'চিয়েল মিডিয়াত আটাইতকৈ ভাইৰেল এই এক্সিডেণ্টৰ কথাটো যেনেকৈ ইমান দিনে মিডিয়াত খবৰ নাহিল তেতিয়াহ'লে তেখেতৰ পहुঁচ ক'ত আছে গম পোৱা যায় সেইকাৰণে ইউথ জেনেৰেশ্যনক মই আহ্বান কৰিছোঁ শাসক পক্ষ তেখেতৰ সাংগু পাংগুৰ যিমানখিনি গিৰিপনি সেইখিনি বুজি লওক কিন্তু এইটোও মন কৰক যে ইউথ জেনেৰেশ্যনে যেতিয়া একেলগে মিলি যিটো মুঠি মাৰিব নহয় সেই তাতকৈ বহুত ডাঙৰ হ'ব সন্মুখত ইলেকশ্যন আছে ৰিজাল্টটো দেখুওৱাৰ সময় হৈছে নিউ জেনেৰেশ্যনৰ কথা কৈছে তুমি কি কোৱা এতিয়া আপুনি যিহেতু ক'লেই যে ইলেকশ্যন আহি পাইছে গতিকে ইউথ জেনেৰেশ্যনৰ যোনটো ভোট সেইটো চবতকৈ এতিয়া আপোনাৰ পাৰ্চেণ্টেজটোও বেছি আৰু এইটো যেতিয়া আমি ভোট দিবলৈ যাওঁ আমি এইটো ভাবি চাব নালাগিব যে আমি ইয়াৰ পৰা কি প্ৰফিট পাইছোঁ আমি চাব লাগিব তেতিয়া মই হয় চালে নহ'ব তেতিয়া আমি চাবলৈ আমি মানে আমাৰ ঘৰৰ মানুহ হওক আপোনাৰ ওচৰৰ মানুহ হওক বা আপুনি গোটেই আমাৰ ষ্টেটটোৰ কথাই চাওক গোটেই ষ্টেটটোৰ কথা ভাবি চাব লাগিব যে আমাৰ ষ্টেটখনৰ কাৰণে কি কৰিছে এতিয়া আমি এইটো চাব নোৱাৰোঁ যে চহৰত তেওঁলোকে ফ্লাইঅভাৰ বনাই কিনে গোটেই ৰাস্তা মানে ভাল কৰিছে আমি এইটো চাব লাগিব যে গাঁৱৰ যোনখিনি ৰাস্তা বা যোনখিনি ঘৰ সেইখিনি কেনেকুৱা ধৰণৰ অৱস্থাত আছে বা মানুহখিনিয়ে থাকিব পাৰিছে নাই গতিকে সেইটো ভাবি চিন্তিয়ে যদি আমি নিজৰ মানে বহুমূলীয়া যোনটো আমাৰ ভোট দি কেনে আমি যোনটো চৰকাৰ গঠন কৰিব পাৰোঁ সেইটো আমাৰ ফিউচাৰত আমাৰ হেল্প কৰিব লাষ্ট এপিলটো কি হ'ব মানে ছাৰ মোৰ প্ৰথম আহ্বানটো হ'ল যে ভোট দিবলৈ আহক ইয়াৰ অৰ্থটো এইটো হ'ব যে মানুহ ৰাজনীতি বা নিৰ্বাচনক লৈ সজাগ হৈছে ইয়াৰ উপৰিও ছাৰ তাতকৈ ডাঙৰ কথাটো হ'ল যেতিয়াই যিকোনো এখন দেশত বা ৰাজ্যত স্বৈৰাচাৰী শাসন ব্যৱস্থা এটা চলে সেই শাসন ব্যৱস্থাটো বিজেপিয়ে হওক কংগ্ৰেছেই হওক বা আন কোনো দলেই হওক উফৰোৱাৰ প্ৰয়োজন খুবেই বেছি হয় উদাহৰণস্বৰূপে 2012 বা 13 চনত হোমেন বৰগোহাঁই ছাৰে আমাৰ অসমত তেতিয়া কংগ্ৰেছৰ বিৰোধিতা কৰি লিখিছিল তেখেতে এই বস্তুটো লিখিছিল যে মই কংগ্ৰেছৰ বিৰোধিতা কৰা অৰ্থ এইটো নহয় যে মই কংগ্ৰেছক বেয়া পাওঁ বা বিজেপিক আদৰণি জনাইছোঁ ইয়াৰ অৰ্থ এইটো হ'ল যে যোৱা 70 বছৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এটা চলি আছে সেই ব্যৱস্থাটোক মই উফৰাবলৈ বিচাৰিছোঁ একেই মানসিকতা বৰ্তমানো হোৱা প্ৰয়োজন যিটো এটা স্বৈৰাচাৰী শাসন ব্যৱস্থা এটা চলি আছে সেই ব্যৱস্থাটোক উফৰাওক তাৰ পাছত ভাবিব যে ইয়াৰ পাছত যি আন কোনো দল যদি আহে আন কোনো নেতা যদি আহে তেওঁলোক কিমান অত্যাচাৰী হ'ব তেওঁলোকক কেনেকৈ উফৰাব পৰা যায় সেইটো পাছৰ কথা হ'ব এতিয়াৰ কথাটো হ'ল যে এতিয়া যিটো শাসন ব্যৱস্থা যি আছে তেওঁলোকক উফৰাবলৈ বা প্ৰতিহত কৰিবলৈ সাজু হওক
মই নৱপ্ৰজন্মক এটাই আহ্বান জনাব বিচাৰিম, আমাৰ সামগ্ৰিক পৰিৱেশটো যি ধৰ্মীয় মেৰুকৰণ আৰু কৰ্পৰেট গোষ্ঠীৰ দ্বাৰা যি দমন কৰি থকা হৈছে, এই পৰিৱেশটো আমি ভাঙিব লাগে। গতিকে আমাক পৰিৱৰ্তনৰ দৰকাৰ। ধন্যবাদ। সকলোকে ধন্যবাদ জনাইছোঁ। নিৰ্বাচন নিৰীক্ষণত আমি কেণ্ডিডেটৰ পৰা আৰম্ভ কৰি শাসক দল বিৰোধী দলৰ নেতাৰ পৰা আৰম্ভ কৰি ছাত্ৰ, যুৱ, শিক্ষক, লিখক, শাক পাচলিৰ দোকানী, ৰিক্সাৱালা, ঠেলাৱালা সকলোৰে মতামত ল'বলৈ চেষ্টা কৰিম যিমান পাৰি। সেইকাৰণে আমি গোটেই আগতীয়াকৈ অলপমান প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে স্বাধীন প্ৰতিদিন অসমীয়া প্ৰতিদিন ডিজিটেলৰ হৈ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।